ভাল প্ৰডাক্ট হয়, যাতে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাই থৈ আহিছোঁ তেওঁৰ বাবে, যাতে আমাৰ পপুলিচ টুথপেষ্টে তেওঁক সহায় কৰে আৰু তেতিয়াহে আমাৰ টুথপেষ্টৰ গুণাগুণখিনি আমি আৰু কিছুমান মানুহৰ আগত শ্বেয়াৰ কৰিব পাৰিম। গতিকে মই ভাল ধৰণে বুজাই থৈ আহিছোঁ বাৰু, কোনো চাইড ইফেক্ট নহয় আমাৰ প্ৰডাক্ট। এইখিনি খালেও আপুনি ডক্তৰৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। গতিকে চিন্তা কৰিব নালাগে বুলি ভাল ধৰণে বুজাই থৈ আহিছোঁ। আৰু সেইমতে ব্যৱহাৰ কৰিছে তেওঁ। বহুতখিনি মানে অথনি খোজকাঢ়িব নোৱাৰে, এতিয়া মই যাওঁতে খোজকাঢ়ি ফুৰিছে বাৰু, ভাল লাগিছে দেখি। আৰু মই অৰ্ডাৰ কৰিছিলোঁ টুথপেষ্ট, কাইলৈ আহি পাব। আৰু কাইলৈ আহি পালে মই আৰু এটা দি থৈ আহিম বুলি কৈ থৈ আহিছোঁ আজি। আৰু বহুত ভাল লাগিছে আমাৰ এটমিক যিখিনি প্ৰডাক্ট, সেই প্ৰডাক্টখিনি ব্যৱহাৰ কৰি। আৰু এনেকুৱা প্ৰডাক্ট হয়তো আমি যদি এটমিত জইন নহ'লোহেঁতেন, তেতিয়া মানে ধৰি লওক আমি এনেকুৱা প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ নাপালোঁ হয়। গতিকে আমি এলোপেথিক বা হোমিঅ'পেথিক সেইবোৰ টেবলেটকে খাই আমি জীৱনটো কটাব লাগিলেহেঁতেন। আৰু হয়তো আমাৰ আয়ুটো কমি আহিলেহেঁতেন। গতিকে আমি এটমি প্লেটফৰ্মত সোমাই বহুতখিনি আমি আৰোগ্য হৈছোঁ আৰু নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। গতিকে মই এটমি প্লেটফৰ্মখনত বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে যেন আমাৰ আৰু আমাৰ কি হয়, আমাৰ যিখিনি তাৰমানে ৰোগী মানুহ আছে, সেই মানুহখিনি যাতে আৰু ভাল হয়, তাৰে আমাৰ কামনা কৰিছোঁ। আৰু ভৱিষ্যত আমি যদি কাম কৰি থাকোঁ, নিশ্চয় ভাল হ'ব। গতিকে আমাৰ কি হয়, প্ৰথম আমি শ্বেয়াৰ কৰিব পৰাটোৱে মেইন কথা। আৰু গতিকে সকলো সময়ত আমি ওলাই যাবও নোৱাৰোঁ, আৰু শ্বেয়াৰ কৰিবলৈ আমাৰ অকণমান অসুবিধা হয়। গতিকে সেইটো কাৰণে আমাৰ অকণমান অসুবিধা হৈছে বাৰু। এতিয়া আমাৰ কেশৱ মেমে আমাৰ প্ৰতিখন মিটিঙতে তেওঁ অনুৰোধ জনাই থাকে আমাৰ লিডাৰসকলক, যিহেতু আপোনালোকে অফলাইনত শ্বেয়াৰ কৰিব, তেতিয়াহে আমি আমাৰ টিমটো আমি সবল কৰিব পাৰিম বা নিজেও আমি আগবাঢ়ি যাব পাৰিম। গতিকে মই ভাবিছোঁ এতিয়া, হয়, সেইটো নকৰিলে নহ'ব। গতিকে আমি প্ৰত্যেকেই অফলাইনতে ধৰি লওক কিবা আমি প্ৰডাক্টবোৰ দেখুৱাই যিসকল ৰোগী মানুহ থাকে, তেওঁলোকৰ আগত আমি অৱগত কৰিব লাগিব। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আৰু হয়, মই ইমানকে ক'লোঁ। মীনা নাথ মেম। হয় মেম, ৱেলকাম। হয় মেম, থেংক ইউ। আপুনি হয় হয় সুন্দৰভাৱে টেষ্টিমনি আগবঢ়ালে, গতিকে মেম ধন্যবাদ। আপোনাৰ হয় উজ্জ্বল হয় ভৱিষ্যত থেংক ইউ। কামনা কৰিছোঁ। হয়, আৰু ইয়াৰ পিছত আছে আমাৰ আহিছে বাৰু আব্দুল আলিম ছাৰ। মই তেখেতলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। ৱেলকাম ছাৰ। আপুনি আমাৰ এটমি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে, টেষ্টিমনি আগবঢ়াওক। হেল্ল'। আপুনি ঠিক আছে বাৰু দিয়ক, আব্দুল আমিল ছাৰ আছে, তেতিয়াহ'লে আপুনি আগবঢ়াওক। ইয়াৰ পিছত মই আব্দুল আলিম ছাৰক মাতিম। ৱেলকাম মেম। হয়, হয়, থেংক ইউ। আজি আমাৰ এটমি মঞ্চত আজি গ্ৰুপৰ নপুৰণি সকলো সদস্যলৈ মোৰ আন্তৰিক অভিনন্দন, লগতে নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহু ওলগ জনাই মই টেষ্টিমনি আগবঢ়াবলৈ লৈছোঁ। ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। মই এটমিত জইন কৰা প্ৰায় 6 মাহ হ'ল। কিন্তু মই গেছৰ সমস্যাৰ কাৰণে প্ৰথমতে এটা পোষ্ট পাইছিলোঁ মেমৰ। মোৰ পৰিচয়টো আগতে দিছোঁ। মোৰ নাম শেৱালী হাজৰিকা। মই গোলাঘাট দেৰগাঁৱৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন মীনা নাথ মেম।
গতিকে মই যি সমস্যাত ভুগি আছিলো, মানে মোৰ ঘৰৰ ডাঙৰ সমস্যা হৈ আছিলে, আমাৰ গেছৰ কাৰণেতো নানা বিষো হয়। গতিকে যেতিয়া গম পালো, পোষ্টটো পালো, আৰু সেই পোষ্টৰ বাদে মই টুথপেষ্ট আৰু স্পিৰুলিনা দুইটা একেলগে লৈছিলো। লৈ পেলাই মই গেছৰ সমস্যাৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পালো। আৰু মোৰ ঘৰৰ হাজবেণ্ডো আছিলে গেছৰ সমস্যা, তেওঁ কোনো মাছ চাছ খাব নোৱাৰে, গেছৰ প্ৰব্লেম হয় কাৰণে নাখায়ে। কিন্তু এতিয়া ইজিলি চালানী মাছো খাব পৰা হৈছে, তেখেতৰ গেছৰ সমস্যা নাইকিয়া হ'ল। ল'ৰাটোও খাই ভাল পাইছে, মোৰ ছোৱালীও খাই ভাল পাইছে গেছৰ সমস্যা। আৰু অকল গেছৰ সমস্যা বুলি বিস্তাৰ যিখিনি লিখনি আমি পাইছিলো, 20টাতকে মোৰ অধিক বেমাৰত মানে এই টুথপেষ্ট ব্যৱহাৰ কৰা হৈছে। টুথপেষ্ট স্পিৰুলিনা, মোৰ নিজৰ সমস্যা গেছৰ সমস্যা গ'ল। তাৰপিছতে মই স্পিৰুলিনাটো ব্যৱহাৰ কৰি মোৰ শৰীৰটো অকণ মজবুত নিচিনা লগা হ'ল। আৰু দ্বিতীয়তে মোৰ বিষ আছিলে ভৰিত টুথপেষ্টটো যেতিয়া মই ভৰি আঁঠুৰ বিষ আছিলে মোৰ, আঁঠুৰ বিষটো মই লেট্ৰিন কৰিবলৈ গৈ অকণমান অসুবিধা পোৱা হৈছিলো বহিবলৈ। কিন্তু মই যেতিয়া টুথপেষ্টটো মালিচ কৰিলো 2-3বাৰ গৰম পানী দি পেলাই, তেতিয়া মই এতিয়া আৰামত নিজে মানে এতিয়া আগতে ভেজা দিহে বহিব পাৰো, কিন্তু এতিয়া মই ধুনীয়াকে বহিব পৰা হলো, ফুৰিব পৰা হলো। মই কোনো ডিষ্টাৰ্ব পোৱা নাই। আৰু তাৰপিছত মই সেই দুটা সমস্যা ভাল পালো। তাৰপিছত এটা মোৰ একদম এলাৰ্জি নিচিনা হৈছিলে মোৰ শৰীৰত। সেইটোত মই সম্পূৰ্ণ গৰম পানী, এচৰীয়া গৰম পানীত প্ৰায় 5টামান বুটমাহ সমান দি পেলাই সম্পূৰ্ণ গাত সানি দিয়া হ'ল, তেতিয়াও ভাল পালো। সেইটো নিজৰ ইচ্ছামতে কৰিছিলো, ভাল হ'ব বুলি মেমে এদিন কৈছিলে। মেমৰ কথা শুনি পেলাই মই সেইটো লগাই দিলো, ভাল হ'ল। গেৰুৱা অকমান কটা নিচিনা উটা চিগা নিচিনা হৈছিলে, তাত লগালো, ভাল হ'ল। তাৰ পাছত কটাত লগাই চাইছো, তাত ভাল হৈছে। কিন্তু মোৰ চকুটো খুব খজুৱাইছিলে এদিন, চকুটো তেনেকে মই চকুৰ পতাটোৰ ওপৰত মানে চকুটো মুদি পতাটোত সানি দিলো, ছাৰে কৈছিলে, ফুকন ছাৰে সানি দিয়াত মই তাৰ পৰাও ভাল পালো। গতিকতে বাৰু বৰলে কামুৰিছিলে এবাৰ, 8টামান বৰলে কামুৰিছিলে, তাত লগাই দিছো। মই লগালগে এজেগালৈ যাবলৈ ওলাওতে মানে মই কিবা টেঙা এটা চিঙিবলৈ গৈ মোক বৰলে কামুৰিছিলে। বহুত 8টা বৰলে কামুৰিছিলে কপালৰ এইচোৱাতে। কিন্তু কপালত মই লগালগ মনত পৰিলে যে টুথপেষ্টটো আনিছো, টুথপেষ্টটো সানি দিও মই ভাল পাম। তাৰপিছত সানি দিলো, কিন্তু উখোৱা চোখোৱা একো নহলে। মই 10টাত ফুলিও নগল। মই সেইদৰে মিটিং মাৰিবলৈ যাব পৰা হৈছো, ভাল পাইছো। তাৰপাছত শৰীৰত পুৰা মানে গৰম বস্তু পৰি প্ৰায় দাইল পৰিছিলে এদিন, মোৰ পেটতে পৰিছিলে। হেৰিয়ৰ পৰা নমাওতে, গেছ বাৰ্ণাৰ পৰা নমাওতে ঘপককে মোৰ পেটত পৰিছিলে। কিন্তু লগালগ টুথপেষ্ট সানি দিয়া মই কোনো গমেই নাপালো। কিন্তু এনেই হোৱা হলে টুথপেষ্ট নাথাকি মই যদি থলোহেঁতেন, মই ডক্তৰৰ গুচি যাবলগীয়া পৰিস্থিতি। কিন্তু মোক টুথপেষ্টে সেইখিনি ভাল কৰিছে। তাৰপিছত মোৰ প্ৰায় শাওণ মাহত মানে এনেকুৱা হৈছিলে, মই ৰ'দত অলপ গ'লে মোৰ প্ৰস্ৰাৱৰ খুব ইনফেকচন হয়, প্ৰস্ৰাৱটো খুব গণ্ডগোল হয়, পুৰা জ্বলা পোৰা কৰে। তাৰপা মোক ফুকন ছাৰে নিৰ্দেশ দিছিলে, নহয় হেৰি দেৱকান্ত ছাৰে দিছিলে যে এইটো চৰবতৰ নিচিনাকে খালে জ্বলা পোৰাটো বন্ধ হয়। মই পথাৰলৈ যাওঁতে 1 বটল ঠাণ্ডা পানীত অলপমান টুথপেষ্ট দি পেলাই, তাৰমানে 3-4টামান বুটমাহ সমান দি পুৰা ঘাটি বটলটো যাওঁতে লৈ গলো। সেই বটল পানী খাই আদায় কৰি দিলো, আৰু সেইদিনাখনেই প্ৰস্ৰাৱৰ গণ্ডগোলো মোৰ ভাল হ'ল। আৰু ভাল পাই পেলাই মানে মই আনকো কবলৈ লৈছো যে প্ৰস্ৰাৱৰ সমস্যাৰ কাৰণে টুথপেষ্ট প্ৰয়োজনীয় বহুত। তাৰমানে তাৰপাছত ভৰিত মানে এনেকুৱা বৰষুণ দিলে ভৰিকেইটা মই এনেকে বালিত খোজকাঢ়ি দিলে ভৰিকেইটা খুব খাই বালিয়ে। কিন্তু মোক কৈছিলে যে খজুৱতি হলে সানিলেটো ভাল হৈছে, মই নিজে সানিবলৈ ললো। মোৰ এতিয়া এই বছৰটোত মোৰ সেইটো নহলে বাৰিষা দিনকেইটাত। গতিকে তৃতীয়তে বসন্ত হোৱা মোৰ গাত হৈছিলে, সেইটো সানিলো, তাতো ভাল পালো। তাৰ পাছত শৰীৰত যিকোনো জেগাত আঘাত পাই পোৱা কেইবাবাৰো হৈছে, মোৰ বুলি নহয়, মোৰ অকমানি ল'ৰা এটা ইয়াৰ নাতিনী এটাৰ হৈছে। তাৰপিছতে মানে মোৰো হৈছে কেইবাবাৰো দুখ পোৱা। মই এবাৰ বহুত ওখ পৰা পৰা বাগৰি গৈছিলো,
তেতিয়াও মই মানে লগালগ টুথপেষ্ট এটা বেগত লৈ যাওঁ, আৰু সেইটো সানি মাছাজ কৰি দিয়াৰ লগে লগে মই ভাল পাইছিলোঁ। মুখৰ ভিতৰত ঘাঁ হ'লে প্ৰথমতে লগাই লোৱাৰ পাছত অকণমান কুহুমীয়া গৰম পানী লৈ যদি মুখখন কুলকুলি কৰা হয়, সেই মুখৰ ঘাঁও মই ভাল পাইছোঁ। আৰু পাগুলি গিলি দিয়াত মই পেটৰ সমস্যা সম্পূৰ্ণ ভাল পাইছিলোঁ। ঘাঁ হোৱাৰ পাছত মূৰৰ বিষত লগালতো মানুহজনৰ হৈছিলে মূৰৰ বিষ, তাত লগাই দিলত ভাল পালে। আৰু কাহ হৈছিলে, কাহত বুকুত ডিঙিত লগাই দিয়াৰ পাছত সেই কাহ নাইকিয়া হৈছে। দ্বিতীয়তে পাইলছ বেমাৰৰ কাৰণে এজনী মানুহ আহিছিলে, সেইজনী অকণমান দূৰণিৰ পৰা আহিছিলে। তেওঁ মানে মই পতককে প্ৰডাক্টকেইটা আনি থোৱা নাছিলোঁ, মোৰ নিজৰ আছে, জামা আছে, মই দুটাকে বা চাৰিটাকে লৈ থাকোঁ। খাবলৈ দিলোঁ, তেওঁ ভাল পাই পেলাই মোক মানে আকৌ পুনৰ নিজৰ হৈছে বুলি সেই বেমাৰটো মানে তেজ গৈ আছিলে, তেজ গ'লত মই 3বাৰ খাবলৈ ক'লো আৰু পাইলছ হোৱা জেগাত সানিবলৈ ক'লো। তেওঁ সেই তেজো বন্ধ হ'ল আৰু তাৰ পৰা ভাল পালে। আৰু তাৰ বাহিৰেও আমাৰ কিছুমান টুথপেষ্টে কেনেকুৱা কাম কৰে চাইছে নাই সদস্যসকলে নাজানো, এইবোৰ মহে যে কামোৰে, তাত যদি সন্ধিয়া লগাব, মই এনেই পৰীক্ষা কৰি চাইছিলোঁ এদিন, যে মোৰ ভৰিকেইটাত মানে লগাই লৈছিলোঁ, হাতকেইটা একেলগে ওলাই থাকে, এনেই টুথপেষ্ট গৰম পানী দি পেলাই গাত অকল লগাই চাইছিলোঁ, সেইদিনাখন মহে নাকামুৰিলে। মই মানুহজনক কৈছোঁ যে আঁঠুৱাখন আঁতৰাকে শুই চাওঁচোন, সঁচাও মহ এটাও নাহিলে। গতিকে মহে খুৱাই মানুহৰ হ'ল সাংঘাতিক বেমাৰ মহৰ দ্বাৰা বিয়পি পৰে। এতিয়া আমি যদি অকণমান টুথপেষ্ট গাত সানি শুওঁ, মহে কিন্তু খাব নোৱাৰে। সেইটো এটা আমাৰ ডাঙৰ বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা হয়। তাৰ বাহিৰেও আমাৰ যোন জেগাত মানুহবিলাকে মাটি ৰুৱে বা 10 জেগাত ৰুৱে, জোক থাকে, তাৰো এটা পৰীক্ষা কৰি চালো মই টুথপেষ্টে। মোৰ পানীলৈ যাওঁতে ভৰিত টুথপেষ্ট সানি গ'লো, সেইটো মোক ছাৰে নে দেৱকান্ত ছাৰে কৈছিলে। কিন্তু মই সানি যোৱাৰ লগে লগে সেইদিনাখন সেইদিনাখন মানে চেলাপতি জোক দেখি নেপালো। গতিকে মই ভাবিছোঁ যে সেইটো এটা ভাল লক্ষণ, কাৰণ জোকৰ পৰাও মানুহৰ খজুৱাই এটা ডাঙৰ নিচিনা পৰিস্থিতি হয়গৈ, কিন্তু ভাল হৈছে। এতিয়া প্ৰায় মই কমেও 40 জন মানুহ নিদিয়ে, অকল টুথপেষ্ট দি 40 জন মানুহ, বহুত ডাঙৰ মানে টুথপেষ্টৰ দ্বাৰা এজন মানুহ মৃত্যু পায়। আজিও এতিয়া মানুহজন আহিছে, কিন্তু আমাৰ এক্সিডেণ্ট এটা হ'ল, প্ৰায় 9ত পঢ়া ছোৱালী এজনী চুইচাইড কৰিলে। মানুহখিনি চব আহিছে, সেই মানুহজনো চাইকেল লৈ আহিছে। মোৰ খুব ভাল লাগিছে, ইমান মানুহৰ মাজত সেই মানুহজন চাইছো, যে সেইজন মানুহ উঠিব নোৱাৰে, মানুহগৰাকীয়ে লৈ যাব লাগে, সেই মানুহজন আজি চাইকেল একদম দুম দুমকে চলাই যাব পাৰিছে, অকল টুথপেষ্টটোৱে। গতিকে সকলোৱে টুথপেষ্টৰ প্ৰয়োজন বুলি ভাবো। বাকী স্পিৰুলিনাটোৰ দ্বাৰা মই এনেকুৱা শৰীৰত কিছুমান কথা পাইছো, যে মোৰ শৰীৰত দুৰ্বল ভাৱটো নাইকিয়া হৈছে। আগতে পতককে খন্তেকতে দুৰ্বল লাগে, কেতিয়াবা খোজকাঢ়িবলৈও মন নাযায়, এনেকুৱা হয়। অলপ গ'লেই যেন মোৰ টোপনিও কম আছিলে, টোপনিও বেছি হ'ল, খাবলৈও মন যোৱা হ'ল, আৰু মোৰ ভাগৰটোও কমিলে। তাৰ পাছতে বিশেষতে চশমা মোৰ প্ৰয়োজন আছিলে, যেতিয়া মই চশমা নিপিন্ধাকে আখৰ পঢ়িব পৰা হৈছো। আৰু দ্বিতীয়তে মোবাইলটোৰ আখৰখিনি মই ধৰিব নোৱাৰা হৈ আছিলো। চশমা নিপিন্ধিলে মই একোৱে ক'ব নোৱাৰো তাৰমানে, কিন্তু এতিয়া মই তাৰ পৰা ফল ইমান সুন্দৰ পাইছো, ৰিজাল্ট পাইছো, যে মই চশমা নিপিন্ধাকে এতিয়া 10 ৰুমত আখৰ মই বহি চাই পঢ়িব পাৰো। এইখিনি সমস্যা, জ্বৰ, কাহ, বিষৰ সমস্যা, গেছৰ দুৰ্বলৰ সমস্যা, পেটৰ বিষ আৰু কাহ, ডিঙিৰ বিষত এগৰাকীয়ে নিছিলে টুথপেষ্ট, অকল টুথপেষ্টৰ দ্বাৰা ডিঙিৰ বিষ মোক ফুকন চাৰে যিদৰে নিৰ্দেশ দিছিলে, সেইদৰে ডিঙিত হানা আৰু ডিঙিৰ বিষ বেছি হোৱাৰ কাৰণে সেই টনচিলৰ নিচিনা হৈছিলে বোলে, সেই মানুহগৰাকীক দিলো, সেইগৰাকীও ভাল হ'ল। আৰু ভৰি ঘাঁ হোৱা মানুহ কেইবাজনো ভাল হৈছে। হাই প্ৰেছাৰ মোৰ আছিলে, মোৰে নহয়,
প্ৰায় এইখিনি 3-4জনী মানুহৰ হাই প্ৰেছাৰ কণ্ডিশ্যন মোৰ মানুহজনো আছিলে, মোৰো আছিলে, কাৰণ মই সদায় টেবলেট খাই থাকিব লাগে। কিন্তু এতিয়া মই এই স্পিৰুলিনাটো ব্যৱহাৰ কৰাৰ পৰা এতিয়ালৈকে মই আজি 5 মাহত ভৰি দিলেই মই প্ৰেছাৰ টেবলেট নাই খোৱা। নাজানো এতিয়া ভালে থাকিলে হ'ল। বাকী দাঁতৰ সমস্যা, দাঁতৰ বিষত নিছে টুথপেষ্ট। তাৰপাছত গেছৰ সমস্যাৰ বাবেও নিছে টুথপেষ্ট নি আছে। তাৰ পৰা ভৰি ঘাঁ শুকুৱাবলৈ নিছে। এইখিনিতো ঘাঁ শুকোৱা আৰু হাই প্ৰেছাৰৰ কাৰণে টুথপেষ্ট স্পিৰুলিনা মোৰ পৰা নিছে। বাৰিষৰ মানুহ বহুতে নিছে। গতিকে এতিয়া মই শেষত ক'ব ধৰিছো যে স্পিৰুলিনা আৰু টুথপেষ্ট আমাৰ এটমিত যিখিনি সদস্য আছে, তেখেতসকলৰ অত্যন্ত প্ৰয়োজনীয় হ'ল টুথপেষ্টটো। আমি কেনিবা ফুৰিবলৈ গ'লে গাড়ীত গৈ থাকোতে আমাৰ গেছৰ নিচিনা এটা অনুভৱ হয় আগতে, যেনিবা মই নিজে পাইছো। ধৰক কিবা কাৰণত আমি গাড়ীখনৰ পৰা আমি প্ৰস্ৰাৱ কৰিব লাগিলে আমাৰ কি হয়, শৰীৰটো অকমান দুৰ্বল ভাৱ এটা আহি যায়। আৰু কি হয়, টুথপেষ্টটো যদি হাতত থাকে, তেতিয়া মই এটা অনুভৱ কৰিছো যে মুখত অকণ দি পেলাই যদি গাড়ীখনত আমি উঠি গৈ থাকো, আমাৰ সেই গেছৰ সমস্যাটো নহয় বা তলপেটটো বিষৰ অনুভৱ এটা নোহোৱাকৈ আমি অকমান দূৰ ভ্ৰমণ কৰিবলৈ যাব পাৰিছো। ইয়াৰ পৰা ধৰক গুৱাহাটী গৈছো, মই গোলাঘাটৰ পৰা গুৱাহাটীলৈ যাওঁতে 5জন মানুহক মই টুথপেষ্ট অকণমান টুথপেষ্ট খাবলৈ মুখত লৈ পেলাই যাব দিছো। বমি হোৱা মানুহৰ বমি হোৱা নাই আৰু সুন্দৰ মতে ঘূৰি আহিছে, কোনো গেছৰ প্ৰব্লেম নাই। মাছেৰে আমি গুৱাহাটীত ভাত খাই আহিছো। গতিকে তথাপিতো যিজন মানুহৰ গেছ আছে সেইজনৰ নহল। গতিকে টুথপেষ্টটো আৰু স্পিৰুলিনা বিশেষকৈ টুথপেষ্টটো সকলোৱে এখন ৰুমাল যেনেকৈ আমাৰ প্ৰয়োজন মুখখন মুচিবলৈ, ঠিক আমাৰ সকলো বিপদৰ নিবাৰণ কৰিব পৰা এটা বৃহত্তৰ সমস্যা। হিমতকৈও মই বেছি অনুভৱ পাইছো যে টুথপেষ্টৰ ইমানেই গেৰাণ্টি, মানে 100% বুলি ক'বলৈতো কথাই নাই। তাতকে অধিক পাৰ্চেন্টত মই টুথপেষ্টৰ দ্বাৰা তাৰমানে ৰোগীসকল নিৰোগী হোৱাৰ মোৰ পৰিলক্ষিত হৈছে। সেইটা সকলোৱে টুথপেষ্ট আৰু স্পিৰুলিনা নিজৰ হাতত ৰাখক আৰু নিজে সুস্থ হওক। কাৰণ আমাৰ যিখিনি সাধাৰণ সমস্যা, গাড়ীখনত গৈ থাকিলে আমাৰ যিখিনি সমস্যা হয়, সকলো সেইখিনিৰ পৰা মুক্ত হওক। পতককে মানুহৰ বমি হয়, সেই সমস্যাটোৰ কাৰণে বমি ভাৱ হওঁতে যদি টুথপেষ্টখন জিভাত লগাই দিয়ে, তালুৰ পৰা অকণকে ৰস গৈ থাকিবলৈ দিয়ে, তেতিয়াও সেই সমস্যাৰ পৰা বমি হোৱাটো কেতিয়াও নহয়। মই এইটো ডাঠি ক'ব পাৰো, মই নিজে প্ৰমাণ কেইবাটাও পাইছো মানে। সেয়েহে সকলোৱে টুথপেষ্ট স্পিৰুলিনা ব্যৱহাৰ কৰক। বাকীখিনি মই লোৱা নাই বাৰু, আগন্তুক মই ল'বলৈ প্ৰস্তুতি চলাইছো, ল'ম বুলি ভাবিছো। আৰু মোৰ জীৱনত এটমি এৰাৰ সম্ভাৱনা নাই। মই সদায় খামোচ মাৰি ধৰিছো। কিবা কাৰণত, কিবা বিজুতিত, মোবাইলৰ অসুবিধা, কিছুমান মই সামাজিক দিশত ঘূৰিবলগীয়া অসুবিধাৰ কাৰণে মই কেতিয়াবা উপস্থিত থাকিব নোৱাৰি আপোনালোকৰ ওচৰত বিনম্ৰ ভাৱে সেৱা জনাই মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থিছো। আপোনালোকে ক্ষমা কৰিব। মোৰ বহুত অসুবিধাৰ মাজতো মই আপোনালোকক অকণমান সময় দি এই টেষ্টিমনি দিলো। তাৰ বাবে আপোনালোকৰ ওচৰত সেৱা জনাই মই মোৰ টেষ্টিমনি ইমানতে সমাপ্ত কৰিছো। আৰু সকলোলৈকে মই যিখিনি ব্যৱহাৰ কৰিছো তাতকৈ অধিক দামৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰিছে, কিন্তু তাতোতকৈ সকলোতকে দামৰ মই টুথপেষ্টটোহে পালো। দাম নহলেও কম দামী হলেও সিয়ে হ'ল ঊৰ্ধ্বগামী দামী। কাৰণ কেঞ্চাৰ বেমাৰ হৈ এজন মানুহ মৰিব বুলি কোৱা মানুহজন কিন্তু টুথপেষ্টে বচাইছে। মই যিকেইটা প্ৰডাক্ট লৈছো তাৰ পৰা বচা কথা কৈছো। কাৰণ হাত দাঙি দিলে 12,000 টকা খৰচ কৰি মানুহজন ভাল কৰিব নোৱাৰিলে, কিন্তু মই ঘৰলৈ মাতি আনি মই নিজে পইচা নলৈ টুথপেষ্ট এটা দি সেই মানুহজন আজি পৰিয়ালটো বহুত হাঁহি মুখৰ হৈছে এটা টুথপেষ্টৰ দ্বাৰা। সেইকাৰণে সকলোকে কলো, কোৱাখিনি মোৰ বহাতোটা হৈছে, ক্ষমা কৰিব। ধন্যবাদ মেম, মই আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছো। হয় মেম, থেংক ইউ। আপুনি সুন্দৰভাৱে আগবঢ়ালে। আৰু লগতে আমাৰ যে টুথপেষ্টটো এটা মিনি ফাৰ্মাচী হ'ল, আমি মিনি ফাৰ্মাচী বুলি আমি কওঁ। তথাপিতো আমি এইটোয়ে যে আমি নজনা কথা কিছুমান, মানে সকলোৱে নিজা নিজা অভিজ্ঞতা, নিজা কোনে কি ধৰণে ব্যৱহাৰ কৰিছে টুথপেষ্টক নাজানো, কিন্তু এই মিটিংখনত আমি সকলোৱে লগ হলে এটা বস্তুৱে আমি গম পাওঁ, মানে যিমানজন ব্যক্তি আছে সকলোৱে মানে নিজা নিজা কামত ব্যৱহাৰ কৰিছে আৰু তাৰ পৰা সুফল লাভ কৰিছে। থেংক ইউ।
মেম আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আপুনি আগবাঢ়ি যাওক। ইয়াৰ পিছত আছে আমাৰ আব্দুল আলিম ছাৰ। ৱেলকাম ছাৰ। আব্দুল আলিম ছাৰ ৱেলকাম। হয় ছাৰ, আপুনি হয় মেম। প্ৰডাক্ট ব্যৱহাৰ কৰি ৰিজাল্ট পাইছে তাৰ টেষ্টিমনি আগবঢ়াওক। হয় মেম, থেংক ইউ মেম। মই বৰপেটা কলগাছিৰ পৰা কৈছোঁ, আৰু সকলো এটমিয়ান সকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ আপলাইন হ'ল আমদাদ আলী ছাৰ। মই মানে মোৰ কাপোৰৰ বিজনেছ আছে, মই কাপোৰৰ বিজনেছ কৰোঁ। আৰু এদিন তাৰমানে আমদাদ আলী ছাৰে মোৰ দোকানত আহিল। তেওঁৰ ৱাইফৰ লগত মোৰ আগতেও চিনাকি অলপ আছে। তেওঁৰ ৱাইফৰ লগত আমদাদ আলী ছাৰে এদিন মোৰ দোকানত আহিল। তেতিয়া মানে মোক ক'লে এই এটমিৰ বিষয়ে মোক বুজাই পৰাই ক'লে যে এনে কথা। ত' মোৰ তেনে কোনো বেমাৰ আজাৰ নাই, কিন্তু এটা বেমাৰ আছিল মোৰ, সেইটো বেমাৰ হ'ল চুগাৰ। চুগাৰ তেতিয়া আমদাদ আলী ছাৰে ক'লে ইয়াতে 100% গেৰাণ্টি হয়, আৰু অলপ লং টাইম ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমদাদ আলী ছাৰে মোক বহুত ভালকৈ বুজাই পৰাই ক'লে। তেতিয়া মই বিশ্বাস কৰিলোঁ তেওঁৰ কথা শুনি। বিশ্বাস কৰি তেতিয়াই মোক মানে আমদাদ আলী ছাৰে মোক এটমিত জইন কৰালে। মই জইন হ'লোঁ, আৰু তেতিয়াই মোক মানে আমদাদ আলী ছাৰৰ টুথপেষ্ট আগতে অনা আছিল নেকি, তেওঁৰ পৰা মোক এটা টুথপেষ্ট দিলে। আৰু সেইদিনাই মই এটমিৰ 100% পিয়ৰ স্পিৰুলিনা আৰু শিলাজিৎ আৰু মিল্ক ষ্টোন, এই তিনিটা প্ৰডাক্ট মই অৰ্ডাৰ দিলোঁ। মোৰ ৱেটো বহুত কম আছিল, বহুত ক্ষীণ মই। আগতে অলপ বেছি আছিল, চুগাৰটো হোৱাৰ পিছত মই মানে ক্ষীণাই গৈছিলোঁ বহুত। আগত আছিল 62 ৱেট আছিল মোৰ। পিছত মানে চুগাৰ হোৱাৰ পিছত 1-1.5 বছৰ পিছত মোৰ মানে ক্ষীণাই মানে ৱেটটো কমি আহিল 52 লৈ। পিছত মই আমদাদ আলী ছাৰৰ কথা মতে মই এইখিনি প্ৰডাক্ট অৰ্ডাৰ কৰিলোঁ। আৰু ইয়াৰ অহাৰ আগতেও মই টুথপেষ্টটো ব্যৱহাৰ কৰি আছিলোঁ। টুথপেষ্টত মই বহুত গুণাগুণ পাইছোঁ। মোৰ দাঁতৰো পানী লাগিছিল, দাঁতত ঠাণ্ডা পানী খালে পানী, এতিয়া আৰু পানী নালাগে। দাঁতৰো কিবা বিষাইছিল কেতিয়াবা কেতিয়াবা, এতিয়া আৰু সেই বিষো নাই। ব্ৰাছো কৰোঁ, মই খাওঁ টুথপেষ্টটো। আৰু শিলাজিৎ 100% পিয়ৰ স্পিৰুলিনা আৰু মিল্ক ষ্টোন, এই তিনিটা প্ৰডাক্ট মই একটামাকৈ শেষ হৈছে এতিয়া। তাৰপিছত শেষ হোৱাৰ পিছত মোৰ যিটো ৱেট বাঢ়াৰ কথা আছিল, সেইটো ৱেট বাঢ়া নাই। পিছত আমি ছাৰক ক'লো, ছাৰ তো মোৰ ৱেটটো বাঢ়া নাই যে। তেতিয়া ছাৰে পৰামৰ্শ লৈ, কেঁচুদত্ত মেমৰ পৰামৰ্শ লৈ মোক ক'লে যে আপোনাৰতো চুগাৰ আছে, চুগাৰৰ কাৰণেতো এইখিনি প্ৰডাক্ট নহয়, মৰিংগা ল'ব লাগিব। পিছত মই মৰিংগা অৰ্ডাৰ কৰিলোঁ, মৰিংগাও আহিছে, মই একটামান খালোঁ। 1.5-2 মাহ হ'ল মই খোৱা। এতিয়া মোৰ মানে আগত যেতিয়া ভৰিখন জিমজিমাইছিল, হাত ভৰিত মানে বল নাছিল, মই মানে এনে মাথা ঘূৰাইছিল, মানে মই শক্তিয়ে পোৱা নাছিলোঁ। এতিয়া মই মোটামুটি পৰিপূৰ্ণ সুস্থ। এতিয়া মই
মানে এনেকুৱা মোৰ অনুভৱ হয় যে মই মানে কি পাইছো লাগে, মই মানে মানে ভাষাৰে মানে মই বুজাই ক'ব নোৱাৰি, মানে এনেকুৱা অনুভৱ হৈ আছে যে মই কিহৰ চুগাৰ কিহৰ কি, চুগাৰ মুগাৰ মোৰ একোৱে নাই এনেকুৱা লাগে। কিন্তু একমাহ মান মই এইখিনি প্ৰডাক্ট লোৱাৰ পিছত মই একমাহ আমি চুগাৰৰ ঔষধো খাইছিলোঁ এটা, কিন্তু একমাহ খোৱাৰ পিছত আমজাদ আলী ছাৰক সুধিলোঁ, ছাৰ আমি এতিয়া চুগাৰৰ ঔষধ খায়ে আছোঁ, এতিয়াও আৰু খাম নেকি? ছাৰে ক'লে যে আপুনি ড'জটো অলপ কমাই দিয়ক, আপুনি চুগাৰৰ খাই থাকক, কিন্তু আপুনি ড'জটো অলপ কমাই দিয়ক। মই তাৰপিছতো এসপ্তাহমান চুগাৰৰ ঔষধ মানে ড'জটো কমাই দি খাইছিলোঁ। তাৰপিছত এতিয়া 15 দিনমান হ'ল মই চুগাৰৰ ঔষধ খোৱা নাই, কিন্তু মোৰ চুগাৰ আৰু বাঢ়াও নাই। মোৰ দুৰ্বল অনুভৱ সেইবিলাক একোৱে নাই। মই মানে আগৰ দৰে মানে সুস্থ হৈছে এতিয়া, মানে মোৰ মানে ডেকা হৈ গৈছো যেন লাগে। মই আৰু কি ক'ম, মানে বহুত ভাল পাইছো মই এইখিনি প্ৰডাক্ট ইউজ কৰি। আৰু মোৰ ৱাইফৰ কাৰণে শ্বেম্পু, হাৰ্বেল শ্বেম্পু আৰু এটা কি জানি মোৰ মনত নাই নামটো, তেওঁৰ কাৰণে চুলি সৰাৰ কাৰণে মানে অৰ্ডাৰ দিছিলোঁ, আহিছে এতিয়া 3 সপ্তাহ হ'ল, মানে সপ্তাহত 2বাৰকৈ লগাই দিছে, মানে ইউজ কৰি আছে, কিন্তু এতিয়ালৈকে সেইটোৰ গুণাগুণ আমি ভালকে পোৱা নাই। মই এইখিনিয়ে পাইছো, মানে চুগাৰৰ মোৰ এতিয়া আৰু চুগাৰৰ প্ৰব্লেম নাই। মই এসপ্তাহত 2বাৰ 3বাৰ জুখিলো, কিন্তু চুগাৰ মোৰ নাই, একদম নৰ্মেল 100ৰ তলত আছে। খোৱাৰ পিছতো 100ৰ তলত আছে, মানে ফাষ্টিঙতো 100ৰ তলত আছে, এনেকুৱা আছে। মই এতিয়া মানে পৰিপূৰ্ণ সুস্থ, চুগাৰ মোৰ আৰু নাই, মানে মৰিংগাটো খোৱাৰ পিছত। আৰু লগতে আমি মিল্থিষ্টলো খাই আছো, আৰু টুথপেষ্টো খাই আছো। মই বহুত ভাল পাইছো। মোৰ এইখিনিয়ে মেম, মই মোৰ কথাখিনি কৈ ক'ৰবাত যদি ভুল ত্ৰুটি হৈছে মই ক্ষমা বিচাৰি আপোনালৈ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰি দিছোঁ। হয় মেম। আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে সেইখিনি সুন্দৰভাৱে আগবঢ়ালে, কিন্তু আপোনাৰ প্ৰথম অৱস্থাত কাম নকৰা বুলি আপুনি অনুভৱ কৰিব নোৱাৰে, সেইটো আপোনাৰ কামত আহিছে। যদিও প্ৰথম ৰিজাল্ট পোৱা নাছিলে, তাৰ লগত চাপৰ্ট হৈ পেলাই আমাৰ মৰিংগাই আপোনাক সুন্দৰ ৰিজাল্ট দিছে। থেংক ইউ ছাৰ। গতিকে সুস্থ হৈ লওক, সকলোৱে সুস্থ জীৱন যাপন কৰক, এইখিনিয়ে ভৱিষ্যত কামনা কৰিলো। ইয়াৰ পিছত আছে আমাৰ চাৱ ঘন বৰুৱা ছাৰ, ৱেলকাম। হয় মেম, নমস্কাৰ। আজি হয়, আব্দুল ছাৰ আপোনাৰ স্পীকাৰটো অফ কৰি দিব। হয়, থেংক ইউ। আজি আমাৰ এটমি সাপ্তাহিক মিটিঙত উপবিষ্ট হোৱা সমূহ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ এটমিয়ান সদস্যসকল আজি মিটিঙত উপস্থিত থকা আমাৰ হোষ্ট মেম, আপোনালৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। অতি ব্যস্ততাৰ মাজতো আপুনি আজি মিটিংখন সুন্দৰভাৱে পৰিচালনা কৰিছে, আৰু এইখিনিতে আজি আমাৰ মিটিঙত টেষ্টিমনি শিতানত মোক দুআষাৰ ক'বলৈ সুবিধাকণ দিছে, তাৰ বাবে ধন্যবাদ থাকিলে ইন্দ্ৰনাথ মেমলৈ। বিশেষকে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই
মোৰ নাম চাও ঘন বৰুৱা, মই শদিয়াৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন তিলেশ্বৰী দিহিঙীয়া মেম আৰু আমাৰ সকলোৰে আপলাইন গুৰু কেশন দত্ত মেম। আজি এই টেষ্টিমনি শিতানত কি ক'ম, বিশেষকে যিটো কাৰণত মই ইয়াত এই প্লেটফৰ্মখনত উপস্থিত হ'বলৈ পালোঁ, বিশেষকে মোৰ বেমাৰৰ যেতিয়া মেডিকেল কৰি ঘৰলৈ আহিছিলোঁ, তেতিয়া মই খুবেই একেবাৰে দুৰ্বল। মোৰ প্ৰথমতে কাম কৰি সুস্থই আছিলোঁ। প্ৰথম অৱস্থাত মোৰ হঠাৎ ডিঙি বিষ হ'ল, ডিঙি শিৰত খুচি খুচি থাকে। মই ভাবিছিলোঁ মোৰ যিহেতু প্ৰেছাৰ আছিলে আগত, মই বাঁহৰ কাম কৰি আছিলোঁ, কামি চাচা কিবা কিবি। ঠিক দুপৰীয়া 1টামান বজাতে মোৰ সেই বিষটো যেতিয়া অনুভৱ হ'ল, তেতিয়া মই লগৰজনক ক'লো যে মোৰ ডিঙিটো খুচি খুচি ধৰিছে। তেতিয়া তেখেতে বয়সস্থ মানুহ, তেখেতে ক'লে অলপ শুই দিবি, তোৰ প্ৰেছাৰটো হৈছে নেকি। মই শুবলৈ গ'লো, কিন্তু শুব পৰা নাই, খুচি খুচি আছে। পাছত মই ভাইটিক মাতি মই ফাৰ্মাচীলৈ গ'লোঁ। ফাৰ্মাচীত যাওঁতে প্ৰেছাৰ জোখা হ'ল, প্ৰেছাৰটো সিমান নাই আৰু চুগাৰটোও হেৰি কৰা হ'ল, দুইটাই বেছি নাই। তাৰ পৰা সেই ডিঙিৰ যিটো শিৰডাল খুচি থাকে, সেইটো বৰ বেয়াকে কামুৰি থাকে ভিতৰৰ পৰা খুচি খুচি। মই মাথা কামুৰিছে, মাথা ঘূৰাইছে, পৰি পৰি যাওঁ লাগিছে। পাছত মোৰ টেবলেট দিলে বিষৰ, তাৰ পৰা আহিলোঁ ঘৰত। ঠিক ৰাতি মই শুই থাকোঁতে মোৰ 11টামান বজাত মোৰ গোটেই নাৰ্ভৰ গোটেই সেইখিনি চপাই আনিলে, ভৰি হাত কোচাই একেবাৰে কঁপনি জ্বৰ উঠা নিচিনা। তাৰ পাছতে আকৌ গৰম উঠা, হাত ভৰি কোচাই ইমান জোৰ ভোক লাগে, আকৌ বুকুখন ধপধপনি আহি গ'ল। এই গোটেই কেইটা বেমাৰ যেতিয়া লগ লাগিলে, ৰাতিও ইফালে 11 হৈছে, তাৰপাছত ভাইটি আৰু মায়ে মোক একদম হেঁচা মাৰি ধৰি হেৰি কৰালে, খুব জোৰ ভোক লাগি আহে। পাছত ৰাতিপুৱা যেন তেনে ৰাতিপুৱালৈকে থাকিলোঁ। পাছত মই ৰাতিপুৱা ডিব্ৰুগড় মেডিকেল গুচি গ'লোঁ ভাইটিক লৈ। মেডিকেলত এইখিনি দেখা দেখি কৰালোঁ, ডক্তৰক হেৰি কৰালোঁ। তাৰপাছত মোক সেইদিনা আহিলোঁ, নেক্সট আকৌ 4-5 দিন মানৰ ভিতৰত আকৌ মোৰ হৈ গ'ল। তেতিয়া মই সেইদিনাখনি প্ৰাইভেট মেডিকেলত গোটেই HM-ত, ডিব্ৰুগড় HM-ত মেডিকেলত গোটেইখিনি পৰীক্ষা কৰালোঁ, ডক্তৰে পৰীক্ষা কৰিব দিলে। তেতিয়া মোৰ যিটো ডিঙিৰ শিৰডাল, মানুহৰ শিৰডাল তেজ চলাচল কৰাডাল 9 পইণ্ট থাকে, মোৰ 6 পইণ্টে ব্লক। 3 পইণ্ট চলি আছে আৰু তেজটো মানে যাব নোৱাৰে, তেতিয়া সেই তললৈ বহিলে বা হেৰি কৰিলেই খুচি খুচি ধৰে। তেতিয়া মোৰ ডক্তৰে যিখিনি পৰীক্ষা কৰি মোৰ ৰিপৰ্টত হেৰি দিছিলে, সেইখিনি মতে আৰু হাৰ্টৰ আৰু প্ৰেছাৰ বহুত হৈ গ'ল, চুগাৰো বহুত হৈ গ'ল, চুগাৰ 410 পালে। তেতিয়া 8 দিন মই মেডিকেলত থকাৰ পাছত মই ঘৰলৈ আহিলোঁ। তেতিয়া মোৰ আপলাইন তিলেশ্বৰী দিহিঙীয়া মেমে মোক, মোৰ যিহেতু বৌ হয়, তেখেতে মোক ঘৰ মেডিকেল যোৱাৰ কাৰণে খবৰ পাই মোক খবৰ ল'লে। তেতিয়া মোক ক'লে যে আপুনি এটা কাম কৰক, এনেকুৱা প্ৰডাক্ট আছে আপুনি এইটো খাওক। বিশেষকে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে মই একেবাৰে দুৰ্বল। তেতিয়া তিলেশ্বৰী দিহিঙীয়া মেমৰ ঘৰলৈ গ'লোঁ, মোৰ পৰিবাৰৰ লগত, মাইকী মানুহৰ সৈতে। তেতিয়া সেইদিনাখনি সৌভাগ্য, আমাৰ গুৰু কেশৱ দত্ত মেম তাতে লগ পালোঁ। তেতিয়া তেখেতে মোক এই গোটেই বেমাৰৰ হবহু হেৰি দিলে। মই তেতিয়া কথা কৈ থাকোঁতে মই থাকিব পৰা নাই, মানে মোৰ খুব দুৰ্বল, খুব বুকুখন হেৰি লাগে, ভয় ভয় লাগে। তাৰপৰা প্ৰডাক্টটো খাই থকা, সেইপিনি গেছৰ টেবলেটৰ সেইখিনি কথা। লাষ্টত মোক মেডামে ক'লে যে আপুনি এই টুথপেষ্টটো উলিয়াই দিলে তেওঁ, টুথপেষ্টটো এনেকে খাব, এনেকে আপুনি গেছৰ টেবলেট নাখাব, এইটো বস্তু মাহটো সমান অকমান গৰম পানী হেৰি কৰি গুলি খাব বুলি ক'লে। আৰু লগতে সেইদিনাখনি মই এডাল ব্ৰাছো তেখেতৰ পৰা ল'লোঁ। পাছত মই তেখেতৰ ঘৰতে, তিলেশ্বৰী দিহিঙীয়া মেমৰ ঘৰতে মই ব্লেক কফি অকমান খালোঁ। সেই তেতিয়াই মোক ব্লেক কফি খাই অকমান মাথাত যিটো বিষ হৈ আছিলে, সেইটো অলপ ফ্ৰী ফ্ৰী পালোঁ। আৰু খুব ভোক লাগি থাকে, সেই ভোক লগাটো মই তাত অকমান মানে ফ্ৰী পালোঁ, ভোক লগাটো কমিছে।
তাৰ পৰা যিহেতু নেকি মই বেমাৰৰ যেতিয়া লক্ষণৰ কথা ক'লোঁ, তেতিয়া তেখেতে ক'লে যে আমাৰ ইয়াত প্ৰডাক্টখিনি ল'বলৈ হ'লে আপুনি ID হেৰি কৰিব, ID বনাব, তাৰপাছতে অৰ্ডাৰ কৰিব লাগিব। অৰ্ডাৰ কৰাৰ পাছত আপুনি এইখিনি পাব। খুব কম দিনৰ ভিতৰত, এসপ্তাহ বা খুব বেছিছে বেছি 8-9 দিন হ'ব পাৰে, এনেকে বুলি ক'লে। মই ভাবিলোঁ তেতিয়াতো মোৰ খুব জল্দি বেমাৰটো ভাল হ'ব লাগে, এনেকুৱা ভাবিলোঁ আৰু চাহকণ খাওঁতে মনো ভাল লাগিলে। আৰু তিলেশ্বৰ দিহিঙীয়া মেমে তেতিয়া প্ৰডাক্টখিনি দেখালে, বহুত তেওঁ প্ৰডাক্ট লৈ আছিলে। তেতিয়া মোৰ নাৰ্ভৰ সমস্যাৰ কাৰণে মই যিহেতু উঠিব নোৱাৰোঁ, অলপ খোজ কাঢ়িলেই খুব বেছি 15-20 মিটাৰ মান খোজ কাঢ়িলেই মোৰ পৰি যাওঁ, ভাগৰ লাগে, উশাহটো চুটি হৈ যায়, মূৰ ঘূৰাই, ডিঙি সিফালে সেইডাল খুচি থাকে। ডাক্তৰী ঔষধবিলাকে ঠিক পোৱা নাই, কাৰণ 9 বিধৰ টেবলেট মই খাব লাগে। চুগাৰ বহুত হৈ গ'ল, তেতিয়া ইনচুলিন ল'ব দিছিলে। গোটেই বস্তুবিলাক লৈ তেতিয়া মোৰ আলাস্কা ওমেগা 3 যিটোৱে নাৰ্ভৰ সমস্যাৰ কাৰণে ঠিক কৰে বুলি ক'লে, তেতিয়া মই তিলেশ্বৰী দিহিঙীয়া মেমৰ পৰা মই এডভান্স কেনে 20টা টেবলেট ল'লোঁ। তেতিয়া তেওঁ ক'লে যে এইকেইটা আপুনি গধূলি আৰু ৰাতিপুৱা, তেতিয়া খালী পেটত খাব দিছিলে, মানে চাহ-তাহ খোৱাৰ পাছতে। ঠিক তেনেকে মই 4 দিন নে 5 দিন খোৱাৰ পাছত মই সেই যে মোৰ যিটো দুৰ্বল, যিটো মানে শক্তি নাই, সেই বস্তুটো মই অনুভৱ কৰিলোঁ। ক্ৰমান্বয়ে মই এটা শক্তি পাইছোঁ। তাৰ পাছত যিটো মোৰ আঁঠুবিলাক বিষ উঠে, কামোৰে, এই আপোনাৰ পিঠকেইটা টানি ধৰে, সেইবিলাক অলপ মানে হেৰি হৈছে। আৰু ভৰি জিন কৰি থাকিব, হাতৰ আঙুলিবিলাক ৰাতি শুলে মানে প্ৰায় 1-2টামান বজাৰ পৰা মই বাওঁ হাতখনৰ মাজৰ আঙুলিটো আৰু তাৰ নেক্সট আঙুলিটো মানে ক'ব নোৱাৰা হৈ যাওঁ। সেইখিনিও মই লাহে-লাহেকে অলপ তাৰমানে হেৰি পাইছোঁ। আৰু মোৰ যিহেতু ছালবিলাক একেবাৰে ধেপা, কিবা তেজ নাইকিয়া এনেকুৱা আছিলে, গিলাচলৈ চালেতো মোৰ মানে হেৰিয়ে লাগে, হালধীয়া টাইপৰ হয়। মাজতে মই জণ্ডিচ বুলিও আকৌ এই জণ্ডিচৰ এডাল মালা দিয়ে, মালাও পিন্ধিছিলোঁ, কিন্তু সেইটো কাম নকৰিলে। লাষ্টত যেতিয়া মই প্ৰডাক্টখিনি অৰ্ডাৰ কৰিলোঁ, তেতিয়া মৰিংগা কথাটো ক'লে মেডামে। মৰিংগাও আপুনি হেৰি কৰিব লাগিব, যিহেতু আপোনাৰ প্ৰেছাৰ চুগাৰ কাৰণে মৰিংগাটো লাগিব। ঠিক মই 3টা আইটেম হেৰি কৰিলোঁ। তাৰ পাছতে আপোনাৰ এইটো ব্লেক কফিটো, এনেকে মই প্ৰডাক্টকেইটা এসপ্তাহ পাছত মই যেতিয়া পালোঁ, যি নিয়ম কৈছিলে সেই নিয়মৰ মতে মই খাই গ'লোঁ। সেইখিনি ব্যৱহাৰ কৰি মই সঁচাকে কেইদিনমানৰ ভিতৰতে মই খুব মানে এটা দেহাটো মানে কিবা একদম টনকিয়াল হৈ গ'ল। আৰু মই এসপ্তাহৰ ভিতৰতে মই খোজকাঢ়ি কমেও আপ-ডাউন হ'লে মানে আপোনাৰ 2-2.5 কিলোমিটাৰ হ'ব, মই 1.5 কিলোমিটাৰমান খোজকাঢ়োঁ। সেইখিনি মই কৰিব পাৰিলোঁ। আৰু ইয়াৰ আগতে যিটো টুথপেষ্টৰ কথাটো থাকিলেই, কিন্তু টুথপেষ্টৰ কথা কৈ শেষ নহ'ব, যিহেতু মই প্ৰথমতে যিটো গেছৰ সমস্যা, গেছৰ টেবলেটটো মই ৰাতিপুৱা খালী পেটত খাব লাগে। সেইটো খোৱা কেইদিনমানৰ পাছত যেতিয়া মেডামে ক'লে আপুনি সেইটোও খাওক, কিন্তু এইটো খালে আপুনি নিজে গম পাব, তেতিয়া সেইটো এৰি দিব। সঁচাকে মই 2 দিন নে 3 দিনে খালোঁ। তাৰপৰা মই গেছৰ টেবলেট বন্ধ কৰিলোঁ। ঠিক তেনেকে মোৰ সেইকেইদিনা যিহেতু বেমাৰৰ গোটেই সেইবিলাক আছিলে, তেতিয়া মোৰ দাঁতৰ তালুখনত ছাল এৰাই যায়, তাত পুৰে। আকৌ ডিঙিটোৰ ভিতৰত মানে ঘাঁ লগা হেৰি হৈছিলে, সেইখিনি মই কুল কৰিলোঁ এই টুথপেষ্টৰ হেৰি দি। আৰু গধূলি হ'লে মই মুখত লগাই পিনি চুপি থাকোঁ। এইখিনিৰ পৰা হেৰি হ'লোঁ। আৰু সেইদিনাখনিয়ে মোৰ টুথপেষ্টটোৰ পৰা আৰু 2টা বস্তু পালোঁ। মই যিটো মোৰ ভৰিত পানী খোৱা আছিলে, বহুত বছৰ হ'ল, ডাক্তৰী মলম কিবা-কিবি লগাই থাকোঁ, অলপ ভাল হয়, আকৌ হেৰি কৰোঁ। আকৌ গাঁৱৰ যিটো বাৰিষা দিনত বেছিকে পানীয়ে খায়, কিন্তু মোৰ 12 মাহে খাই থাকে। এতিয়ালৈ মই সেই টুথপেষ্ট ঘঁহি আৰু কোনো তেনেকে হেৰি নহয়। কেতিয়াবা খজুৱাই, কেতিয়াবা হেৰি হয়, কিন্তু মই সেইখিনিৰ পৰা আৰোগ্য হ'লোঁ। ঠিক মই এতিয়ালৈকে মোৰ এতিয়া আকৌ আজি 2 তাৰিখত মই প্ৰডাক্ট অৰ্ডাৰ কৰিছোঁ, এতিয়ালৈকে অহা নাই।
মই তাৰ পাছতে মোৰ লিভাৰ প্ৰব্লেম হ'ল। লিভাৰ প্ৰব্লেম মানে প্ৰথমতে মোৰ পেচাবটো জ্বলা পোৰা কৰে, পিঠি কমৰ ফালে খুচি থাকে, ৰাতি শুব নোৱাৰো। আৰু কিবা কিবি ভাত বা কিবা অন্য বস্তু খালেই আৰু কেঁচা পাচলি খালেই মোৰ একদম পিঠি ফালে খুচি থাকিব, উশাহ ল'লে খুচি থাকে। মই ভাবিছোঁ গেছৰ সমস্যা, কাৰণ মোৰ হৈ থাকে, টুথপেষ্টটো খায়ে আছোঁ। আৰু তেতিয়াতো মই মিটিঙত কওঁ মোৰ এইখিনি হৈছে। এতিয়াতো যিভাগে খাব দিয়ে সেনেকেতো খায়ে থাকোঁ, টুথপেষ্টটো মই নেৰোৱেই। কিন্তু আচলতে মোৰ ফেটি লিভাৰ হেৰি হ'ল। তেতিয়া মই মেডিকেলত যেতিয়া গ'লোঁ, মেডিকেল প্ৰথমে এক্সৰে কৰিলোঁ, 3টা এক্সৰে কৰিলে। আৰু মোৰ 98 যিটো কৰঙণৰ চুকত এটা গাঙঠিও নহয়, কিন্তু খুব মানে বিষ এটা হৈ থাকে। এই গোটেইখিনি কথা ডক্টৰক কৰাত ডক্টৰে তেতিয়া এইটো মোক এক্সৰে কৰিব দিলে, বুকুত কৰিলে, পিঠি ফালে কৰিলে, কিন্তু তেতিয়া নৰ্মেলে, 3টা হেৰিয়তে নৰ্মেল। পাছত আল্ট্ৰাচাউণ্ড যেতিয়া কৰিলোঁ, তেতিয়া এইটো ৰিপৰ্টটো ওলাইছে যে এইটো আপোনাৰ ফেটি লিভাৰৰ সমস্যা হৈছে। তেতিয়া ফেটি লিভাৰৰ কাৰণে যিটো ব্লেক কফি, তেতিয়া মই সেই ব্লেক কফি অৰ্ডাৰ কৰিলোঁ। তাৰপাছতে আকৌ মিল্ক থিষ্টল, লিভাৰটো যিহেতু মোৰ খোৱা বস্তুবিলাক বৰ হজমি হেৰি নহয়, গতিকে এইকেইটা মই খাই এতিয়া বৰ্তমান মোৰ সেই ফেটি লিভাৰ সমস্যাটো। আৰু লগতে মই এইখিনিতে ক'ব লাগিব, মই গাঁৱলীয়াও হৈ গৈছিলোঁ, যিহেতু প্ৰডাক্টটো অৰ্ডাৰ কৰোঁতে মই মেমক সুধি ল'লোঁ যে মেম এনেকৈ ডক্টৰে দিছিলে আৰু এইকেইটা বস্তু নহা আগে যিহেতু এসপ্তাহ লাগে, তেতিয়া তেখেতে ক'লে ডক্টৰে এইটো খোৱাৰ পাছত আপুনি এইটো আহিলে মানে কমাই দিব। তাৰ পাছতে মই অকণমান ঘৰুৱা এটা হেৰি ট্ৰিটমেণ্ট কৰিছিলোঁ। মুঠতে যেতিয়া মই ব্লেক কফি আৰু সেই খাব ধৰিলোঁ, মিল্ক থিষ্টল, এতিয়াও মিল্ক থিষ্টল খাই আছোঁ, কিন্তু মোৰ এতিয়া সেই ফেটি লিভাৰ সমস্যাটো বৰ্তমান নাই। এনেকে মই যি আজি বেমাৰৰ কাৰণে মই এই এটমি মঞ্চখনত হেৰি কৰিছিলোঁ, তাৰ পাছতে মই মোৰ ঘৰৰ কাষত দুগৰাকী মানক মোৰ এই প্ৰডাক্টৰ বিষয়ে যেতিয়া বেমাৰ খবৰ ল'বলৈ আহে, তেতিয়া মই টুথপেষ্টটোৰ কথা ক'লোঁ যে এইটো বস্তু কাৰণ কাৰণ মোৰ মানুহগৰাকী পাইলছ আছিলে। মই আজি এবছৰৰ আগত অপাৰেচন কৰি আহিছিলোঁ তিনিচুকীয়াত। তাৰ পাছতো আকৌ তেনেকৈ মাজে মাজে বিষ হৈ থাকে। তেতিয়া এই টুথপেষ্টটো যেতিয়া গোটেই গাইডলাইনবিলাক আমাৰ মিটিঙত কৈ থাকে, সেইমতে মানুহগৰাকীক মই লগাব ক'লোঁ। মেডামেও ক'লে সঁচাকৈ এতিয়া তেনেকৈ হেৰি নাই। কাষৰ এগৰাকী মোৰ ভতিজা বোৱাৰী হয়, তেওঁ এই মাইকী মানুহ কোৱাৰ পৰা তেওঁ নিলে। বহুত দিনৰ পৰা এনেকৈ তেজ ওলাই থাকে, বিষায়। তেতিয়া তেখেতে ক'লে যে 3 দিন মানতে ক'লে, মই বোলে এইটো ঠিক পাইছোঁ। ঠিক তেনেকৈ মই এতিয়া আমাৰ এই প্লেটফৰ্মত আছেই। তেতিয়া মই প্ৰথম মোৰ ডাউনলাইনত এতিয়া তেখেত আছে, লক্ষ্মণ বৰুৱা ছাৰ। তেখেতৰ বহুদিনৰ পৰাই এনেকুৱা পাইলছত ভুগি আছিলে। মই সেই কথা তেখেতক অৱগত কৰিলোঁ। তেখেতে তেতিয়া এইটো লগালে, সেইটো টুথপেষ্টৰ দ্বাৰা তেখেতৰ আজিও এতিয়া নিজেই সুফল পাই এই প্লেটফৰ্মত আছে। ঠিক অলপ দিনৰ আগত মোৰ ডাউনলাইনত আছিলে তেখেত, মই নিজে তেওঁৰ ঘৰলৈ গৈ বেমাৰৰ কথা গম পাই পিনি, তেওঁ যিহেতু নেকি কেইবাটাও বেমাৰত তেওঁৰ অৱস্থা বেয়া আছিলে, চেন্নাইত গ'ল, অপাৰেচন কৰি হেৰি কৰিলে, লিভাৰ ফাংচন তেওঁ বেয়া হ'ল, আমাৰ অজয় সেন। তেতিয়া মই এদিন ঘৰলৈ মাতি ক'লোঁ তেওঁক, তোমাৰ বেমাৰটো কেনেকুৱা কি হৈছে অলপ দিনৰ আগত শুনিছিলোঁ, এনেকৈ চেন্নাইত গৈছিলা বোলে। তেওঁতো বহুত পইচা খৰচ কৰিলে, 3বাৰ গ'ল। তাৰপৰা মই ক'লোঁ যে তোমাৰতো এইটো গেষ্ট্ৰিক আলচাৰ হেৰি আছে, ভিতৰত ঘাঁ লাগিছে বুলি শুনিছিলোঁ। তেতিয়া মই ক'লোঁ যে তুমি এইটো লৈ যোৱা, এইটো তুমি খোৱা, গেছৰ সমস্যাখিনি তুমি ঠিক পাবা। তাৰ 2-3দিনমান পাছতে কেশৱ দত্তক মাতি সেই তেওঁৰ ঘৰত গোটেই কথাখিনি বুজাই দিলে। লাষ্টত তেওঁ হেম'লৈকে ল'বলৈ তেওঁ হেৰি পালে। তেতিয়া গোটেই ফাংচনখিনি ঠিক পালে। আজিও এতিয়া তেওঁ এজেণ্ট ৰেংকত পাবলৈ সক্ষম হ'ল। গতিকে এটমি যিখিনি প্ৰডাক্ট, ময়ো এতিয়ালৈকে 5-6টা প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ। গোটেইকেইটা প্ৰডাক্টৰে সুফল পাইছোঁ। এতিয়া মনবিলাক এনেকুৱা ভাল লাগিছে, ফ্ৰী লাগিছে, মানে ভাগৰ বা কিবা আগত যিবিলাক হেৰি আছিলে ভয় লগা, সেইবিলাক এতিয়া প্ৰায় নাই। মই চাইকেল মাৰি ঘূৰি ফুৰোঁ
আৰু খোজটো কাঢ়োৱে মই, এতিয়াই নহয়, মই বহুত বছৰ পৰা ডেকা পাই মই খোজ কাঢ়ো, দৌৰো। এতিয়া সেই পুনৰ সেইবিলাক আকৌ উদ্যমবিলাক বাঢ়িছে, গতিকে বহুত ভাল লাগিছে। কিন্তু এটমিখন বহুত মানুহে বহুত ভাগে কয়, কিন্তু মই হ'লে মোৰ জীৱনত মই বেমাৰৰ কাৰণেহে এই প্লেটফৰ্মখন পালোঁ। তিলেশ্বৰী দিহিঙীয়া মেমক মই এইখিনিতে ধন্যবাদ দিব লাগিব। তেওঁ ক'লে যে আপুনি এইখিনি প্ৰডাক্ট হেৰি কৰক। মোৰ ঘৰতো প্ৰডাক্টখিনিৰ কাৰণে হেৰি কৰিছিলে মানে, কিন্তু মই হ'লে যিটো মনোবল পালোঁ প্ৰথম 4 দিন মানতে, সেইটো মই আজিলৈকে তাৰমানে মোৰ হেৰি হৈ আছে। কালিও মই এতিয়া প্ৰডাক্ট মই অৰুণাচল আমাৰ বৰ্ডাৰত এঘৰ মানুহলৈ গৈছিলোঁ, তেখেত স্বাস্থ্যজনিত হেৰিয়ত মই সেই মিতিৰৰ ঘৰত কথা ওলালোঁ। তেখেতে কালি মোক, তেখেতো মই টুথপেষ্টটো লৈ য'তেই হ'লোঁ, তেখেতে মোৰ সেই টুথপেষ্টটো মাজাজ কৰি দিলোঁ মুখত। তেখেতে ইমান ধুনীয়া ফি পাইছে, তেতিয়া মোক ক'লে যে মই বিশ্বাস কৰিছোঁ, মোক তুমি সোনকালে অৰ্ডাৰ কৰা, কাৰণ তেওঁৰ হাৰ্টৰ প্ৰব্লেমত ভুগি আছে। আৰু কালিয়েই মোক মই ক'লোঁ যে এনেকৈ অনলাইনত বজাৰ কৰিব লাগিব, আপোনালোকে পইচাটো দিব লাগিব। কালি তেওঁ মোলৈ পইচা দিছে। কালিয়েই মই তেখেতক 8,110 টকাৰ মই 5টা যিখিনি সমস্যাৰ কাৰণে হেৰি হয় সেইখিনি মই তেওঁক দিবলৈ হেৰি কৰিছোঁ। আৰু এইখিনিতে মোৰ সেইদিনাখনি, আজি বেছি দিন নাই হোৱা, 20 দিনমান হৈছে নেকি, 18-20 দিনমান হৈছে, মোৰ গৰম পানী পৰিলে। মই গধূলি সময়ত গা ধুইছিলোঁ, কেটলিটো মানে প্ৰথমবাৰ গা ধুবলৈ গৈ পিনি পানীখিনি হেৰি কৰিলোঁ, শেষ হ'ল। মাইকী মানুহক ক'লোঁ হেৰি কৰচোন, পিছফালৰ লাইটটো জ্বলাই দিয়া। তাৰপাছতে মই এন্ধাৰ হেৰি কৰিলে জুইৰ পৰা কেটলিটো আনি হেৰি কৰোঁতে খৰিডালত মই উজত খালোঁ। তাৰপৰা ওপৰলৈ খৰিডাল উঠি গ'ল। তেতিয়া মই জাপ মাৰি দিলোঁ, সেই কেটলিটো মোৰ গাত পৰিলে, ময়ো লুটি খাই পৰি গ'লোঁ। গোটেই হাতখন মোৰ পুৰিলে, একদম লগালগ ঢৌ উঠি হেৰি হৈ গ'ল নহয়। তাৰপাছতে মানুহজনক ক'লোঁ হেৰি কৰাচোন, মোৰ এই টুথপেষ্টটো আনাচোন। তেতিয়া আনি হেৰি কৰিলে, যিটো ভকভকনি হৈ ছালখন নিকুট খাই গৈছিলে, মই লগালগ লগাই দিলোঁ। কিন্তু মোৰ মনত পৰিছিলে জাতিলাও পাত, আমাৰ গাঁৱলীয়া সেইটোত ঔষধ, আৰু নিমখ, কিন্তু মই সেইবোৰ একো নকৰিলোঁ। মানে মই সেই লগোৱা যিখিনি পানী পৰি ভকভকাইছিলে, সেইখিনিত মই গোটেই টুথপেষ্টটো ডাঠকৈ সানি দিলোঁ। অলপ পাছতে মেডামকো ফোন কৰিলোঁ। খুব বেছি 20 মিনিটমানৰ পাছত মোৰ সেই ভকভকনি নাইকিয়া হ'ল। তাৰ পাছতে সেই যিবিলাক মানে হেৰি হ'ল, পাছদিনাখনি আকৌ মই সেইখিনি কৰিলোঁ। কিন্তু কেইদিনমানৰ ভিতৰত মোৰ মানে সেই শুকনিৰ মুখত যিটো ছালবিলাক চিয়াল ফাট দিছিলে, ফাটি ফাটি গৈছিলে, আৰু ৰাতি হ'লে বিৰাট খজুৱতি হয়। মই তেতিয়া আকৌ মেডামক ফোন কৰোঁ, তেতিয়া মেডামে কয় ভয় নকৰিব, চিন্তা নকৰিব। এতিয়া মোৰ সেই ছালডোখৰত, এই যিডোখৰ জেগাত মোৰ গৰম পানী পৰি ছাল এৰাইছিলে, ঢৌ উঠিছিলে, এতিয়া যে সেইডোখৰ পানী পৰিছিলে বুলি যে জুয়ে পোৱা বুলি কোনো নকয়। এতিয়া মানে আকৌ আগৰ মোৰ হাতৰ যিটো ছাল আছিলে, সেই একেই বৰণ হৈ থাকিলে। ইমান সুন্দৰ এই টুথপেষ্টৰ হেৰিটো, মই মানে সঁচাকৈ এতিয়াহে নিজে উপলব্ধি কৰিছোঁ যে হয়, যি ধৰণৰ আমাৰ লিখনি আছে, এই ধৰণৰ টুথপেষ্টৰ ৰিজাল্ট পূৰা পাইছোঁ। গতিকে আৰু বহুত ক'বলগীয়া আছে, যিহেতু মই এতিয়ালৈকে অফলাইনত মোৰ মানুহগৰাকীও স্কুলত তেওঁ বহুতকেইটা টুথপেষ্ট দিছে, বহুতকেইটা মানে কমেও 20-25টামান হেৰি দিছে মানুহবিলাকে, সকলোৱে। বিশেষকৈ খজুৱতি, কাৰোবাৰ শহু, কাৰোবাৰ হাত ভৰি কিবা ছাল এৰা, কাৰোবাৰ দুখ পোৱা, এইবিলাকত। গতিকে আৰু ইয়াত কালি যিজন মানুহ মই লগ পালোঁ, সেই মানুহজনৰ এতিয়া মাৰ্কেট কালিতো বজাৰ কৰা, শ্বপিং কৰা হৈছে, কিন্তু আমি এতিয়া যিকেইটা প্ৰডাক্ট হেৰি কৰিছোঁ, সেইকেইটা প্ৰডাক্টৰ বিশেষকৈ হাৰ্টৰ আৰু তেওঁৰ যিখিনি সমস্যা, সেইখিনি সমস্যাৰ কাৰণে মেডামক খবৰ কৰি আজি কালি প্ৰডাক্ট হেৰি কৰা হৈছে। গতিকে তেওঁ খুব আগ্ৰহী, তেওঁ বস্তুটো ব্যৱহাৰ নকৰাকেই মোক বিশ্বাস কৰিছোঁ বুলি কৈছে, যিহেতু মই মাজাজ কৰি দিলোঁ মুখখনত সেই টুথপেষ্টৰ দ্বাৰাই। গতিকে টুথপেষ্টৰ প্ৰত্যেকটো গুণাগুণেই মানুহক এটা মন মানে বিশ্বাসত আনিবলৈ বাধ্য কৰাইছে। গতিকে এই এটমি প্লেটফৰ্মখনক সদায় ধন্যবাদ দিম। আৰু মই যিদিনালৈকে মোৰ
বেমাৰৰ হেৰি হ'ব। এতিয়ালৈকে মই ডাক্তৰী ঔষধ হেৰি কৰা নাই, আৰু মোৰ প্ৰেছাৰটো যিহেতু আগতে বহুত ডিষ্টাৰ্ব দি থাকে, এতিয়া মই বৰ্তমান প্ৰেছাৰৰ হেৰি আজি মোৰ ৰানিং 7 মাহ হৈছে, মই 5 মাহ মই প্ৰেছাৰৰ হেৰিয়ে তেনেকে নোখোৱাকে ওপৰলা ভগৱানৰ কৃপাত মই আৰোগ্য হৈ আছো বুলি ধৰিছোঁ। গতিকে মই আজি টেষ্টিমনি শিতানত ইমানকে ক'লো, আৰু সকলোলৈ মই এটাই আহ্বান জনাম, অনুৰোধ জনাম, যে যিসকল এতিয়া সকলোতো এই প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি সকলোটোৱে আজি নিজৰ নিজৰ প্ৰমাণবোৰ পাইছেই। তথাপিতো যিসকল এতিয়া নতুনকে জড়িত হৈ আছে, তেখেতলোকে এটাই মনত ৰাখিব যে অন্য প্ৰডাক্ট ল'ব নোৱাৰিলেও, হয় আমাৰ প্ৰডাক্টবোৰ দাম আছে, কিন্তু দাম চাই তাৰ কাম, আৰু ইয়াত সুন্দৰ স্বাস্থ্য আৰু শক্তি আছে। গতিকে আপোনালোকে টুথপেষ্টটো প্ৰত্যেকৰ ঘৰত ৰাখিবলৈ চেষ্টা কৰিব। মই ইয়াকে কৈ মোৰ আজি টেষ্টিমনি শিতানটো ইমানতে সামৰণি মাৰিছোঁ, আৰু আজি মিটিঙৰ হোষ্ট মীনানাথ মেমক মোৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ। হয় মীনানাথ মেম, আপুনি থেংক ইউ ছাৰ। আগবঢ়াই দিয়ক। হয়, ধন্যবাদ। আগবঢ়ালে আপুনি নিজেও ব্যৱহাৰ কৰিছে, গতিকে আনকো দি ৰিজাল্ট লৈছে, তাৰ বাবে ধন্যবাদ। আমি এনেকৈ যদি কৰিছে সকলোৱে কৰিব পাৰে। ইয়াৰ পিছত আছে আমাৰ টেষ্টিমনি মুনীন্দ্ৰ গোহাঁই ছাৰ। মুনীন্দ্ৰ গোহাঁই ছাৰ, ৱেলকাম। ৱেলকাম। হয় ছাৰ, আপুনি টেষ্টিমনি আগবঢ়াওক। আপোনালৈ মই আগ্ৰহতে ধন্যবাদ কৰিলো। আজি অহা সকলো সতীৰ্থৰ এটমিয়ানক প্ৰথমতেই আজি শুভ সন্ধ্যা জনালো। পাঁচ ছগৰাকী নিজৰ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কিনি এটা প্ৰডাক্ট ব্যৱহাৰ কৰি সফল পাইছে, গোটেইখিনি অতি সুন্দৰভাৱে বৰ্ণনা কৰিলে প্ৰত্যেক। এতিয়া মোৰ টেষ্টিমনিত মই যে বৰ বেছি দিনৰ নহয়, প্ৰডাক্ট ব্যৱহাৰ কৰোঁ, আৰু এই 3টা প্ৰডাক্টৰ ভিতৰত প্ৰথমটো হ'লগৈ সকলোৱে ইতিমধ্যে টুথপেষ্ট, যিটো পপুলিছ টুথপেষ্ট, সেইটো মই কৰিছোঁ মৰিংগা আৰু চিলেৰি। পপুলিছ টুথপেষ্টৰ গুণাগুণৰ সম্পৰ্কত ইতিমধ্যে প্ৰত্যেকজনে বিস্তৃতভাৱে কৈছে, বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ সুফল পাইছে বৰ্ণনা কৰিলে। মই বৰ বেছি শিতানত ব্যৱহাৰ কৰা নাই। গম পাই পপুলিছ মানে সৰ্বগুণী যিখিনি গুণ পাইছে, মই ব্যৱহাৰ কৰিও যিখিনি মই পাব লাগে সেইখিনি পাইছো। হ'লগে যে মোক গেছৰ যিটো সমস্যা, আৰু আজি দেখিছে সৌভাগ্য গেছৰ সমস্যা যিকোনো মানুহৰ হয়, গেছ সকলো সৃষ্টি হয় খাদ্য পোৱাৰ পিছতেই। কিন্তু বেছি আমনি কৰে যিবিলাকৰ আমাৰ বয়স বৃদ্ধি হৈছে। মোৰতো বয়স এতিয়া 65 বছৰ পাৰ হৈছে, গতিকে উৎপাদন ক্ষমতাও কম হয়, গতিকে গেছৰ উৎপন্ন বেছি হয়। গতিকে সকলো আৰু গেছৰ পৰাই গেষ্ট্ৰিক আলচাৰ পৰ্যন্ত হয়। গতিকে আমাৰ সকলোৱে সেই ক্ষেত্ৰত আমি ডাক্তৰীও কিন্তু সেইবিলাকৰ পৰাও আচলতে সঠিকভাৱে মানে উপশম নাপায়। মই কাৰণে প্ৰায় মানে গেছ 10 টকীয়া
টেবলেটো আছে, 15 টকীয়া আছে, 1 টকীয়া 2 টকীয়াও আছে। তেনেকুৱা চিট আনি ল'বলগীয়া হৈছিলে। হয় তেতিয়াই খাওঁ। গতিকে এটমিল অহাৰ পিছত টুথপেষ্ট ব্যৱহাৰ কৰি ৰাতিপুৱা শুই উঠিয়েই গৰম পানীৰ লগত অলপ মিহলি কৰি খাওঁ। দিনটোতো এতিয়া খাই থাকো। অলপ পেটৰ অলপ গম সেইখিনি কৰি এতিয়া সমস্যাৰ পৰা প্ৰায় মই উপশম আৰু কোষ্ঠকাঠিন্য কিছু আছিলে আগতে। আৰু মোৰ বিশেষকৈ ডায়েবেটিছটো আটাইতকৈ মোৰ থকা বেমাৰ আছিলে, ডায়েবেটিছ। গতিকে ডায়েবেটিছৰ ক্ষেত্ৰত বিভিন্ন থকাৰ পিছত এতিয়া কমাব পাৰিছো। মানে মই এই মুনীন্দ্ৰ গোহাঁই ছাৰ, আপুনি অকমান লৰচৰ কৰিব, আপোনাৰ আৱাজটো ভালকৈ অহা নাই। অকমান লৰচৰ কৰি দিব, থকা ঠাইৰ পৰা আপোনাৰ আৱাজটো ভালকৈ অহা নাই ছাৰ। আচ্ছা আচ্ছা, ঠিক আছে। এতিয়া শুনিছেনে বাৰু? অলপ শুনিছে এতিয়া? শব্দও অলপ সৰু হৈছে, মাত খাৰো। যিহেতু মাত মোৰ মাতৰ যিটো স্বৰ মানে নিম্ন স্তৰলৈ গ'ল। এই বেমাৰ বিলাকৰ কাৰণে, এই মানে ডায়েবেটিছৰ কাৰণে। তাৰ কাৰণে দেহত শক্তি বহুত কমি গ'ল, যিটো কাৰণে মই এতিয়া মানে দুৰ্বলতা অনুভৱ কৰি আছো এতিয়াও। এতিয়াও এইখিনি টুথপেষ্ট খাইছো, মৰিংগা খাইছো, তাৰ পৰা অলপ আগৰ দুৰ্বলতাখিনি প্ৰায় কমিছে। সেই পৰ্যন্ত হৈছিলে মানে এই ডায়েবেটিছৰ কাৰণে, সেইবিলাক এতিয়া লাহে লাহে কমিছে। প্ৰেছাৰ বাৰু হয়। অলপ সেইটো খাইছো আৰু এতিয়া ব্যৱহাৰ কৰি আছো, কিন্তু তাৰ পৰা ফল পাইছো কাৰণ এই ভাগৰুৱা ভাব আৰু ভৰিৰ জিন-জিননি এইবিলাক প্ৰায় নাইকিয়া হৈছে। সেইটো লাহে লাহে কমিছে আৰু এতিয়া প্ৰডাক্টও কৰিব লাগিব, পৰামৰ্শবিলাক লৈ সেইখিনি ললে হয়তো গোটেইখিনি সুস্থতা হয়তো আকৌ আনিব পাৰিম। এতিয়া মোৰ এই প্ৰফাইল যে মই পিন্ধিছো, মই বুলেট চলাই ফুৰা মানুহ, এতিয়া বুলেটখন হাতেৰে মানে এতিয়া কৰিব নোৱাৰা নিচিনা অৱস্থা। গতিকে দুৰ্বলতা বহুখিনি আহিল দেহলৈ। গতিকে সেইখিনি এতিয়া লাহে লাহে অলপ কমিছে। গতিকে এই মই ভাবিছো যে এতিয়া এই শাৰীৰিক কৰিবৰ কাৰণে বেলেগ বেলেগ প্ৰডাক্ট ল'ব লাগিব। কিন্তু শিলাজিৎ আৰু মৰিংগাৰ পৰা মানে বেছি মোৰ দুৰ্বলতাখিনি বহুখিনি ধাৰ হয়। কাৰণ মৰিংগাটোৱে গোটেইখিনিয়ে আমাৰ দেহত খাদ্য যিখিনি দিব লাগে দেহটোক, খাদ্যৰ যোগেদিয়ে যিহেতু আমি সাধাৰণ খাদ্যৰ যোগেদি নোপোৱা ভিটামিনৰ পৰা আৰম্ভ কৰি অন্যান্য যিখিনি মূল পদাৰ্থ আমাৰ দেহত লাগে, সেইখিনি এতিয়া মৰিংগাৰ পৰা পাইছো বুলি ধাৰণা হয়। শিলজিতৰ পৰাও পাইছো, অকল মই যি ব্যৱহাৰ বা মৰিংগাটো মোৰ ব্যৱহাৰ কৰি দুইজনে সমানেই সেইখিনি খাইছো। পৰিবাৰো তেনেকুৱা শাৰীৰিক দুৰ্বলতা হাই প্ৰেচাৰ দিছিলে সেইকেইদিন। এতিয়া এইকেইদিন হাই প্ৰেচাৰটো তেনেকুৱা ধৰণকে হৈ গৈছে আৰু বা হাতৰ গাঁঠিৰ বিষবিলাক এতিয়া কমিলে। আৰু সমস্যাবিলাক শিলাজিতৰ কাৰণে এতিয়া কমিছে বুলি যে যিটো খায় যিখিনি সমস্যাত ভুগি আছে, গতিকে সেইখিনি এতিয়া উপশম পাইছে। গতিকে
এই এটমিক কোম্পানীৰ যিখিনি এতিয়া অৰ্গেনিক প্ৰডাক্ট এইখিনি যিখিনি আমি এতিয়া ফুড ছাপ্লিমেণ্ট হিচাপে খাদ্য পৰিপূৰক হিচাপে আমি এইখিনি গ্ৰহণ কৰিছোঁ, যি সাধাৰণতে খোৱা আহাৰৰ পৰা আমি বা খোৱাত নহয়, কাৰণ আমি বিভিন্ন ধৰণৰ প্ৰটিন আহাৰ আমি খাবলৈ নাপাওঁ। আচলতে গোটেই ভাৰতীয় মানুহে প্ৰটিনৰ অভাৱত ভোগে, অন্যান্য মানে খাদ্যৰ বিভিন্ন উপাদানৰ মানে অভাৱত ভুগি আছে গোটেই ভাৰতীয় মানুহে। সেইটো বিশ্ব স্বাস্থ্য সংস্থাই সেইবিলাক কৈছে যে ভাৰতীয় মানুহৰ কাৰণে আটাইতকৈ প্ৰটিনৰ অভাৱ, অন্যান্য এইবিলাক খাদ্যৰ অভাৱ। গতিকে আমি বা আমাৰ অসমীয়া থলুৱা খাদ্য কৰি থকা আমাৰ মানুহখিনিৰ কাৰণে আমি এনেকুৱা ধৰণকে জৈৱিক প্ৰডাক্ট কিছুমান আমাক দৰকাৰ, যি আমি পাইছোঁ। অন্যান্য কোম্পানী বহুত আছে ভাৰততো, বিভিন্ন ধৰণে মৰিংগা প্ৰস্তুত কৰে, কিন্তু বিজ্ঞানসিদ্ধভাৱে পদ্ধতিৰে জৈৱিক মানে উৎপাদন হিচাপে মৰিংগা তৈয়াৰ কৰিছে এটমিক কোম্পানীয়ে। গতিকে আমি এই এটমিক কোম্পানীৰ যিখিনি প্ৰডাক্ট সেইখিনি আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী বুলি মই ভাবোঁ। গতিকে সেইটোৱে মোৰ ধাৰণা, কাৰণ বিভিন্ন বেমাৰৰ কাৰণে এলোপেথিক বিভিন্ন ধৰণৰ ঔষধ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা, যিখিনি আমাৰ দেহত কিছুমান বিপৰীত ক্ৰিয়াও দেখা দিয়ে, ছাইড এফেক্ট থাকে। গতিকে এটমিক প্ৰডাক্ট যিহেতু জৈৱিক হয়, গতিকে ইয়াৰ পৰা আমাৰ ছাইড ইফেক্ট নহয়, আৰু সেইটো কাৰণে সকলোৱে এইখিনি ব্যৱহাৰ কৰাটো ভাল বুলি মই ভাবোঁ, আৰু তেনেকৈ প্ৰচাৰো কৰিছোঁ। বহুকেইজনকে এতিয়া এই টুথপেষ্ট আৰু অন্যান্যবিলাক দিছোঁ, সকলোৱে এইখিনি কৰিছে। ইতিমধ্যে ক'লেই বহুকেইজনে যে সৰু সুৰা ফাৰ্মাচী এখনেই এটমিকে টুথপেষ্টটো আনি দিছে। ময়ো ফাৰ্ষ্ট এইড বক্স হিচাপে আমাৰ এই পপুলিছ টুথপেষ্টে কাম কৰিছে। এইবিলাক ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই যদিও অন্ততঃ দাঁতৰ সমস্যা আৰু পেটৰ যিটো গেছৰ সমস্যা, এইকেইটাৰ ক্ষেত্ৰত বহুলভাৱে মই এইটোকে ব্যৱহাৰ কৰিছোঁ আৰু গম পাইছোঁ। যিয়ে নহওক, আজি যিহেতু মই বেছি প্ৰডাক্ট ব্যৱহাৰ বৰ বেছি কৰিব বিচৰা নাই, আৰু মই বিজ্ঞানক বিশ্বাস কৰা মানুহ, গতিকে বিজ্ঞানে উদ্ভাৱন কৰিছে বৈজ্ঞানিকবিলাকে, গতিকে এইখিনি ব্যৱহাৰ কৰিলে আমাৰ দেহৰ বিভিন্ন যিখিনি আমাৰ অভাৱ সেইখিনি পূৰণ কৰিব বুলি মই ভাবোঁ। মই ভগৱান বিশ্বাসীও নহয়, এনেই কৈছোঁ আৰু কথাষাৰ। ভগৱানক লৈ থাকি ঈশ্বৰে খুব ভাল কৰিব এনেকুৱা ধৰণৰ নহয়। মই ভাবোঁ পপুলিছ টুথপেষ্টে যিখিনি ভাল কৰিছে, মই ভগৱানক প্ৰাৰ্থনা কৰিলে সেইখিনি কেতিয়াও ভাল নহয়। যিকোনো এটা বেমাৰত ভগৱানৰ নাম লওঁ, এইটো এনেই লোৱাহে হয়। কোনো ভগৱানক প্ৰাৰ্থনা কৰিলে আমাক কোনো এটা বা কিবা এটা তাৰ উপায় নিদিয়ে। কিন্তু আমাৰ বিজ্ঞানৰ আৱিষ্কাৰ যিখিনি হৈছে, যিখিনি আমাৰ দেহৰ কাৰণে উপযোগী, অজৈৱিক ঔষধ হিচাপে জৈৱিক ঔষধ হিচাপে এইখিনি দিছে, অৰ্গেনিক প্ৰডাক্ট প্ৰাকৃতিকভাৱে যিখিনি উৎপাদন হয় তাৰ পৰা আমাৰ দেহৰ উপযোগী কৰিছে। গতিকে এইখিনি বিজ্ঞানৰ উদ্ভাৱন, গতিকে জয় যাত্ৰা হওক। মই সেইখিনিকে কামনা কৰি মোৰ ক'বলগীয়া টেষ্টমনিখিনি ইমানতে সামৰিছোঁ, আৰু আজিৰ সঁচ মুহূৰ্তলৈ মোৰ মাইক্ৰফোনটো আগবঢ়ালোঁ। ধন্যবাদ জনাইছোঁ। হেল্ল', বাইদেউ, হয়, মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ ছাৰ। আপুনি যিটো প্ৰডাক্ট ব্যৱহাৰ কৰি ৰিজাল্ট পাইছে তাৰ ওপৰত সুন্দৰভাৱে টেষ্টিমনি আগবঢ়ালে, গতিকে ধন্যবাদ ছাৰ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আগবাঢ়ি যাওক ভৱিষ্যতলৈ। ইয়াৰ পিছত আমাৰ টেষ্টিমনি আজি সমাপ্ত। আমাৰ এতিয়া আছে আটাইৰে আপলাইন গুৰু আমাৰ উলেন ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক ধুনীয়াকে সুন্দৰ মন্তব্য মটিভেশ্যন আগবঢ়াব পাৰে আমাৰ ছাৰে, তাৰ পৰাও আমি উৎসাহিত হ'ব পাৰো। গতিকে আজিৰ মটিভেশ্যনটো আগবঢ়াই নিবলৈ মই আমাৰ আপলাইন আটাইৰে গুৰু
উলেণ্টাইট ছাৰলৈ মাইক্ৰফোনটো হেনবাৰ কৰিলো। ৱেলকাম ছাৰ। থেংক ইউ মেম, থেংক ইউ এভৰিৱান। সকলোলৈ বহুত বহুত ধন্যবাদ। আজি সাপ্তাহিক মহাকুম্ভ হেতমী মেলাত উপস্থিত হোৱা নপুৰণি সকলো বন্ধু বান্ধৱীলৈ আৰু আজি প্ৰধানকৈ মিটিংখন খুব সুচাৰুৰূপে দৃষ্টিগোচৰভাৱে চলাই নিছে আমাৰ শ্ৰদ্ধাৰ এজেণ্ট মীনানাথ মেমে, আৰু লগতে যিসকল টেষ্টিমনিটাৰ, এই টেষ্টিমনিটাৰ সকলোলৈ মই বহুত বহুত ধন্যবাদ, যিহেতু জীৱনত বহুত দুখত পৰি থকা আৰু তাৰ পৰা উপক্ৰম পাই আজি আনন্দ ল'বা আমাৰ প্লেটফৰ্মত শুনিবলৈ পাই, তো মই নিজকে স্বৰ্গত দুখী পাইছোঁ যেন লাগিছে। যেন আমি বহুত দূৰত আছোঁ, ধুবুৰীৰ পৰা চতিয়ালৈকে, কিন্তু একেলগে একে ঠাইতে আছোঁ যেন লাগিছোঁ। ইমান বেদনাদায়ক মটিভেশ্যন, দুখদায়ক ঘটনাপূৰ্ণ সমস্যাৰ পৰা এটা আৱিষ্কাৰমূলক পথত আগবাঢ়ি নিজৰ নিজৰ শৰীৰবিলাকক ছাৰ্ভিচ কৰি এটমি প্ৰডাক্টৰ দ্বাৰা যি মানৱতা হিমালয় আহিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে আজি এই সভাখনত মোক অলপ বক্তব্য দিবৰ বাবে সুবিধা দিয়াৰ কাৰণে অতি আনন্দিত। জয়যতে মোৰ নাম পৰিচয়টো দি লওঁ। মিটিঙৰ হয়তো বহুত দিন মই অহা নাছিলোঁ আৰু বহুত নতুন সদস্য, নতুন এজেণ্ট দেখি পাইছোঁ, মনটো ভাল লাগিছে। মোৰ নাম শ্ৰী উলেণ্টাইট, মোৰ ডিষ্ট্ৰিক্ট হৈছে লখিমপুৰ, চাব ডিভিজন ঢকুৱাখানা, আৰু মোৰ আপলাইন হৈছে কেশন দত্ত মেম, আৰু এই এটমিত কাম কৰা মোৰ আজি 4 বছৰ সম্পূৰ্ণ হৈছে। তাৰ বাবে সকলোলৈকে মোৰ অতকতি মৰম যাচিছোঁ। হয়, তাৰ মাজতে এইটো বহুত ভ্ৰান্তি হ'ব পাৰে, কোৱা হয় অস্থি পিছলে পজনৰ বৰে নাও, তো মোৰ তাৰ বাবে কেমৰ প্ৰাৰ্থী। তো মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আজি মহাকুম্ভ মেলাত আপোনালোকক উৎসাহ দেখি মোৰ এনে লাগিছে যেন আমি কেৱল ব্যৱসায় কৰিবলৈ গোট খোৱা নাই, আমি একোটা ইতিহাস গঢ়িবলৈ গোট খাইছোঁ। মোৰ এই সকলোবোৰ কেইবাটাও গ্ৰুপ আছে, 15-20টা গ্ৰুপ আছে। এই গ্ৰুপবিলাক হৈছে মোৰ ধমনী, আপোনালোকৰ অবিহনে মোৰ বা এই ব্যৱহাৰ কোনো অস্তিত্ব নাই। আমাৰ যুঁজখন কাৰ বিৰুদ্ধে? বন্ধুসকল, আপোনালোকে ভাবে নেকি যে আমাৰ যুঁজখন অন্য কোনো কোম্পানীৰ লগত? নহয়, আমাৰ যুঁজখন হৈছে আমাৰ নিজৰ মাজত থকা স্বভাৱ, অনিশ্চয়তা আৰু ভয়ৰ বিৰুদ্ধে। আমি আজি কাম কৰিছোঁ যাতে কাইলৈ আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হয়। এটমি কেৱল এটা চাবোন বা পেজ বিক্ৰী কৰা মাধ্যম নহয়, ই হ'ল ফাইনেন্সিয়েল ফ্ৰীডম বা আৰ্থিক স্বাধীনতাৰ এখন মজবুত দলং। আমি ক'বলৈ গ'লে এটমিৰ 3টা স্তম্ভ আমি বুজিব পাৰোঁ বা চাব পাৰোঁ। প্ৰথম স্তম্ভ সামগ্ৰীৰ অটতা, প্ৰডাক্ট ইণ্টিগ্ৰিটি। এটমিৰ জন্ম হৈছে দক্ষিণ কোৰিয়াৰ বিখ্যাত কেৰিয়াৰ কৰ্মাৰ গৱেষণাৰ পৰা। যেতিয়া আপুনি কাৰোবাক এটমিৰ এটা ইম'হিম দিয়ে, তেতিয়া আপুনি তেওঁক জীৱনদান দিছে। আপুনি যেতিয়া আমাৰ স্কিন কেয়াৰ কোনোবা এগৰাকী বকনিক দিয়ে, তেতিয়া তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পায়। আমি ব্যৱসায়ী হোৱাৰ আগতে এজন সমাজসেৱক হ'ব পাৰিছোঁ বা লাগিব।
দ্বিতীয় স্তম্ভত আমি চাব পাৰোঁ অসম বিপণন আঁচনি, ব্লেঞ্চ মাৰ্কেটিং প্লেন। এটমিত কোনো জইন কৰিবলৈ পইচা নালাগে, কোনো মন্থলি টাৰ্গেট নাই। এইটো কিয় কৰা হৈছে জানেনে? যাতে কোনো দৰিদ্ৰ মানুহে নিজৰ ভৰিৰ ওপৰত দি দিব পাৰে। আমাৰ ইয়াত ওপৰৰ লিডাৰজনে যিমান উপাৰ্জন কৰে, নতুনকৈ অহা মানুহৰ বাবেও ইমানখিনি থল আছে। এয়াই হ'ল সমঅধিকাৰ এটমিৰ। তৃতীয় স্তম্ভত আমি চাব পাৰোঁ গোলকীয় দৃষ্টিভংগী, গ্ল'বেল ভিজন। আজি আপুনি হয়তো অসমৰ এখন সৰু গাঁৱত বহি আছে, কিন্তু আপোনাৰ ID সমগ্ৰ বিশ্বতে চলি আছে। আপোনাৰ তলত আমেৰিকাৰ এজন মানুহে পেজ এটা গঢ়িলেও আপোনাৰ একাউণ্টলৈ পইচা আহিব। এটি হ'ল এটমিৰ শক্তি। প্ৰিয় লিডাৰশ্বিপ আৰু ডাউনলাইনৰ সৈতে সম্পৰ্ক আমি চাব পাৰোঁ। আজি আমাৰ এই গ্ৰুপবিলাকত মই এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকৰ মাজত যেন কোনো হিৰ্ষা নাথাকে। মনত ৰাখিব, এজনৰ ঘৰৰ চাউল ইজিলেহে আপোনাৰ ঘৰতো চাউল ইজিব। ডাউনলাইনৰ সন্তানৰ দৰে যত্ন লওক। তেওঁলোকক কেৱল পইণ্ট PB হিচাপে নাচাব, তেওঁলোকক এজন মানুহ হিচাপে সন্মান কৰিব লাগিব। আপলাইন হ'ল গুৰু, জ্ঞানদাতা। এটা জ্ঞান গুৰু হিচাপে তাক সন্মান কৰক। আমাৰ ছিষ্টেমত যিয়ে নিজৰ লিডাৰক সন্মান কৰিব জানে, তেওঁৱে এদিন এজন ডাঙৰ লিডাৰ হ'ব পাৰে। বাধা আৰু তাৰ সমাধান। তো বহুত বাধা বিঘিনি আহিব পাৰে, তাক কেনেকৈ সমাধান কৰিম? মই জানো আপোনালোকে ফিল্ডত কাম কৰিবলৈ যাওঁতে বহুতে আহে, বহুতে দুৱাৰ মুখৰ পৰাই খেদি দিয়ে, কিন্তু মনত ৰাখিব, গ্ৰেট থিংছ টেক টাইম। যদি কোনোবাই কয় নালাগে, তেন্তে বুজিব যে তেওঁ এতিয়া বুজি পোৱা নাই। আপোনাৰ কাম হ'ল কেৱল তথ্য দিয়া, কাৰোবাক জোৰ কৰা নহয়। আজি যি আপোনাক আহিছে, কাইলৈ আপোনাৰ সফলতা দেখি তেওঁলোকেই আপোনাক তালি বজাব। এক সপোনৰ আহ্বান। আহক বন্ধুসকল, আমি এই মহাকুম্ভ মেলাৰ পৰা এটা সংকল্প লৈ যাওঁ। আমি আৰু দুখীয়া হৈ নাথাকোঁ। আমি আমাৰ লগত আৰু হাজাৰজন মানুহক লৈ একেলগে আগুৱাম। ই আমাৰ গ্ৰুপৰ পৰাই মই 3 বছৰ বা 4 বছৰৰ ভিতৰত কমেও 5জনকৈ চেল মাষ্টাৰ আৰু ডায়মণ্ড মাষ্টাৰ দেখিব বিচাৰিছোঁ। আপোনালোক নিশ্চয় মোৰ হাত ধৰিব, নিশ্চয় আপোনালোকে হাত ধৰিব, নহয় জানো? যেন আপোনালোক নিশ্চয় সাজু হ'ব। আহক একেলগে চিঞৰি চিঞৰি কওঁ, আজা হাজা গ গ। আৰু তাৰ লগতে আমি এটমিৰ যাত্ৰা, ইয়াৰ বিশ্বজোৰা সফলতাৰ কাহিনীটোক এটা ৰসাল অনুপ্ৰেৰণাদায়ক আৰু বুলি আমি ভাবোঁ। এটমি এক সপোনৰ যাত্ৰা আৰু বিশ্ব বিজয়ৰ কাহিনী। মাননীয় মোৰ মৰমৰ সতীৰ্থসকল আৰু মোৰ এটমি পৰিয়ালৰ সদস্যসকল, আজি আমি ইয়াত এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গোট খাইছোঁ, যিটো কেৱল এটা ব্যৱসায় নহয়, ই এটা বিপ্লৱ। আজি মই আপোনালোকক এটা সাধু ক'ম, আপোনালোকৰ অন্তৰটো চুই যাব। এটা এনেকুৱা সাধু যিটো দক্ষিণ কোৰিয়াৰ পৰা আৰম্ভ হৈছিল আৰু আজি গোটেই পৃথিৱীৰ আকাশত জিলিকি উঠিছে। এক শূন্যৰ পৰা ঈশ্বৰলৈ কল্পনা কৰক, এজন মানুহ যাৰ হাতত পইচা নাছিল, যাৰ এখন পুৰণি গাড়ী আছিল আৰু বুকুত আছিল এটা বিশাল সপোন। তেওঁ হ'ল আমাৰ চৰ্দাৰ এংগেল পাৰ্ক ছাৰ। তেওঁ জানিছিল যে মানুহক যদি আমি উন্নত মানদণ্ডৰ বস্তু কম দামত দিব পাৰোঁ, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে। ইয়াকেই তেওঁ ক'লে এবছলুট কোৱালিটি, এবছলুট প্ৰাইচ। কবিতাৰ চন্দৰে ক'বলৈ গ'লে, শূন্যৰ পৰা আৰম্ভ হ'ল যাৰ যাত্ৰা, বিশ্বাসী আছিল যাৰ একমাত্ৰ মাত্ৰা। সপোন দেখিলে যি আকাশ স্পৰ্শ কৰাৰ, আজি তুমি পথ প্ৰদৰ্শক কোটি কোটি জনতাৰ। তুমি কিয় বিখ্যাত? ৰহস্যৰ সন্ধান বিচাৰিলে আমি পাম। বন্ধুসকল, আপোনালোকে ভাবিব পাৰে পৃথিৱীত হাজাৰ হাজাৰ কোম্পানী আছে, কিন্তু এটমি কিয় অনন্য? ইয়াৰ কাৰণ হ'ল ইয়াৰ প্ৰেম। এটমি গ্ৰাহকক কেৱল ক্ৰেতা হিচাপে নাচায়, পৰিয়াল হিচাপেহে চায়।
গ্ল'বেল উপস্থিতি আজি আমেৰিকাৰ পৰা চীনলৈ, ব্ৰাজিলৰ পৰা ভাৰতলৈ সকলোটি এটমী জয়যাত্ৰা। কিয়? কাৰণ ইমহিম আৰু স্কিন কেয়াৰ 6 ছিষ্টেমৰ দৰে সামগ্ৰী মানুহৰ জীৱন সলনি কৰি দিছে। তো নীতি আদৰ্শ আমি চাব পাৰোঁ। এটমীয়ে কয় স্পিৰিটক সন্মান কৰা, অৰ্থাৎ মানুহক ব্যৱহাৰ নকৰিবা, মানুহক মৰম কৰা। এটমীৰ যাদু সামগ্ৰী নহয়, যেন একোটা আশীৰ্বাদ। আমাৰ ইমহিমৰ কথা ভাবকচোন। এইটো কেৱল এটা স্বাস্থ্যকৰ পানীয় নহয়, ই অল কোৰিয়াৰ চৰকাৰী বিজ্ঞানীসকলৰ 7 বছৰীয়া সাধনাৰ ফল। যেতিয়া এজন মানুহে এটমীৰ টুথপেষ্ট ব্যৱহাৰ কৰে, তেওঁ ঊণৰ গুৰি আৰু মৌ-মাখিৰ আটা প্ৰপলিছৰ গুণাগুণ অনুভৱ কৰে। কবিতাৰ চন্দৰে মই কওঁ, এটমীৰ প্ৰতিটো টোপালত আছে নিৰ্মলতাৰ আহি, গ্ৰাহৰ মুখত বিৰিঙে সন্তুষ্টিৰ বাহি। গুণগুণত নাই কাৰো লগত তুলনা, এটমী পূৰণ কৰে প্ৰতিটো সপোনৰ কল্পনা। তো আমাৰ দায়িত্ব আৰু ধাৰণাৰ শক্তি আপোনালোকক মোৰ আঁতৰ দুখন দেউকা। এটমীত কোনো ওপৰত নাই, কোনো তলত নাই। আমি সকলোৱে মিলি এটা এটমী নীলকণ্ঠ গঢ়িব লাগে। ইয়াৰ নেটৱৰ্কিং এনেকুৱা যে ইয়াত আপুনি অকলশৰে কেতিয়াও জিকিব নোৱাৰে। আপুনি আপোনাৰ টীমক জিকালেহে নিজে জিকিব। এইকাৰণে মই কওঁ, আহক একেলগে আগুৱাই এটমী বিশ্ববিখ্যাত, কাৰণ ই মানুহৰ অন্তৰ জয় কৰিছে। ই আমাক অৰ্থনৈতিক স্বাধীনতা দিয়ে, কিন্তু লগত দিয়ে এটা সুন্দৰ ব্যক্তিত্ব। আৰু কবিতাৰ চলেৰে মই কওঁ, আহক আঁতত ধৰি আমি আগুৱাই যাওঁ, এটমীৰ পতাকা বিশ্বৰ প্ৰতিটো কোণত উৰুৱাওঁ। নহওঁ বাগৰুৱা, নহওঁ আমি টমকি ৰোৱা, কাৰণ এটমী মানেই হ'ল এক নতুনকৈ জীৱন পোৱা। গতিকে মোৰ মৰমৰ লিডাৰসকল, এটমীৰ এই এঘণ্টীয়া বা 1.5 ঘণ্টীয়া আলোচনাত আপোনালোক যি মনৰ উচনাৰ বাবে নিজৰ নিজৰ টেষ্টিমনি দিলে, তাৰ লগতে জীৱনবিলাক পুনৰ গঢ়ি তুলিম একেলগে। গতিকে আমি বেমাৰত পৰি ডাৱৰীয়া বতৰৰ লেখীয়াকে কক-বকাই থাকিব নালাগে। তো হয়তো আমাৰ যিবিলাক মেচিনাৰী, গাড়ী মটৰ তো মেকানিকে ছাৰ্ভিচ কৰে, আমাৰ শৰীৰক কোনে ছাৰ্ভিচ কৰিব? ইয়াত আমাৰ এটমীৰ প্ৰডাক্ট ইমহিমে আমাৰ 139টা বেমাৰৰ কাম কৰে, আৰু তেওঁ আমাৰ শৰীৰক ছাৰ্ভিচ কৰে। আৰু প্ৰতিটো প্ৰডাক্টে বহুত কাম কৰে, আৰু এই এটমী প্ৰডাক্টবিলাকে আমাৰ জীৱন দায়িনী। গতিকে সকলোলৈ মই বহুত ধন্যবাদ জনাই আজিৰ চমু মটিভেশ্যনটো সময় যিহেতু গৈ আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি দীঘলীয়া নকৰি মোৰ ভুল-ভ্ৰান্তিৰ মাজতেই আপোনালোকৰ মাজত দুআষাৰ বক্তব্য ৰাখিলোঁ, আৰু ভুল হৈছে যদি ক্ষমা কৰিব আশা ৰাখি মোৰ চমুকৈ ইমানে সামৰণি মাৰিলোঁ, আৰু মাইক্ৰফোন তোমাৰ মীনানাথ মেমলৈ অৰ্পণ কৰিলোঁ। থেংক ইউ, ৱেলকাম মেম। জয় এটমি, জয় ইণ্ডিয়া। থেংক ইউ ছাৰ। হয়, আজি আপুনি আমাৰ মাজত উপস্থিত থাকি আমাৰ আটাইকেইটা 7টা গ্ৰুপৰ ভিতৰত আজি যিহেতু আমাৰ সাপ্তাহিক মিটিং হয়, তাত আপুনি সুন্দৰভাৱে মটিভেশ্যন আগবঢ়ালে, তাৰ কাৰণে ছাৰ আপোনাক ধন্যবাদ জনাইছোঁ। লগতে ছাৰ, হয়, আমিও যেন আপোনালোকৰ নিচিনা আগবাঢ়ি যাব পাৰোঁ সকলোৱে লগ হৈ, সেয়ে কামনা কৰিলোঁ। থেংক ইউ ছাৰ। ইয়াৰ পিছত আছে আমাৰ কাৰ্যসূচী প্ৰশ্ন উত্তৰ শিতান। প্ৰশ্ন উত্তৰ শিতান আছে আমাৰ। প্ৰশ্ন উত্তৰ শিতান আগবঢ়াই লৈ যাব আমাৰ ফুকন চন্দ্ৰ দাস ছাৰ। তেখেতলৈ মই মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। ৱেলকাম ছাৰ। মেম, মই সকলোকে মানে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু কথা হ'ল, মই ফিল্ডত, মই এনেকুৱা ঠাইত আছোঁ, নেট নাই, তাৰ মাজতে চেষ্টা কৰিছোঁ মিটিঙত সোমাবৰ কাৰণে। এতিয়া মই যাব ওলাইছোঁ, গতিকে বাইক চলাইতো মই প্ৰশ্ন উত্তৰ শিতানটো নিব নোৱাৰিম মেম। হয় ছাৰ, ঠিক আছে বাৰু। তেতিয়াহ'লে মই প্ৰশ্ন উত্তৰ শিতানটো আমাৰ মাজত উপস্থিত আছে বাৰু উলেন্দাৰী ছাৰলৈ মই হেণ্ডঅভাৰ কৰিলোঁ। ৱেলকাম ছাৰ। ভালে ৰ'ব, আমাৰ এজন আছিলে, অৰূপ চইকীয়া ছাৰ আছে। অৰূপ চইকীয়া ছাৰ, ৱেলকাম।
অৰূপ শইকীয়া ছাৰ। আমাৰ সুৰেশ বড়ো ছাৰে হেণ্ড ৰাইজ কৰিছিলে, ৱেলকাম ছাৰ। সুৰেশ বড়ো ছাৰ, আপুনি হেণ্ড ৰাইজ কৰিছিলে। হয়, আমাৰ চাগে অৰূপ শইকীয়া ছাৰো ব্যস্ত আছে লগতে। জানা মেম, ছাৰ। চাওকচোন এই মনোলগ ছাৰ পাৰে নেকি? হয় ছাৰ, ঠিক আছে। হয় ছাৰ, মইনুল হক ছাৰ, ৱেলকাম। মইনুল হক ছাৰ। মেম, মইতো অসুবিধাত আছো এতিয়া, চৰি মেম। ঠিক আছে দিয়ক। মেম, তাৰমানে মই একদম চাহ বাগিচাৰ মাজত আছো মানে, একদম মানে হাতীৰ প্লেচত। নহলে মই ধুনীয়াকে আগবঢ়াই লবলৈ চেষ্টা কৰিলোহেঁতেন। হয়, ঠিক চৰি আছে বাৰু। মেম। হয় ছাৰ, চলি যাব, একো নাই। হয় বাৰু, আমাৰ প্ৰশ্ন উত্তৰ শিতানটো দিব পাৰিবনে? উলেন ৰাইট ছাৰ? উলেন ৰাইট ছাৰ। হয়, উলেন ৰাইট ছাৰ, ৱেলকাম। উলেন ৰাইট ছাৰ, ৱেলকাম। হয়, ছাৰৰো মাইক্ৰফোন অন কৰা নাই, চাগে ব্যস্ত হৈছে। ঠিক আছে বাৰু, মইয়ে আগবঢ়াই লৈ গৈছো প্ৰশ্ন উত্তৰ সিদ্ধান্ত। কিবা যদি ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি আপোনালোকে ক্ষমা কৰি দিব। প্ৰথম মই মাতিছো, আমাৰ মাজত উপস্থিত আছে উমা বৰুৱা ছাৰ হয়নে মেম? হয়, ৱেলকাম। উমা বৰুৱা ছাৰ হয়নে মেম? হয়, ৱেলকাম। আপোনাৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আগবঢ়াব পাৰে, আৰু আপুনি যদি নতুন হয়, চাওক, আপোনাৰ মোবাইলৰ তলত 5টা অপচন আছে, সেই অপচন কেইটাৰ ভিতৰত এটা শিৱলিংগৰ নিচিনা দেখিবলৈ অপচন আছে, এইটো আমাৰ মাইক্ৰফোন হয়, সেইটো আপুনি টাচ কৰি দিলে আপোনাৰ মাতটো শুনা পাম। উমা বৰুৱা ছাৰ হয়নে মেম? হয়, ৱেলকাম। আপোনাৰ মাইক্ৰফোনটো অন কৰিব। আৰু যদি তেখেতৰ আপলাইন কোনোবা আছে, তেখেতক কৈ দিলে ভাল আছিলে। নতুন হয় নে পুৰণা হয় মই নাজানো, তেখেত মাইক্ৰফোনটো অন কৰা নাই। হয়, সুৰেশ বড়ো ছাৰ, ৱেলকাম। সুৰেশ বড়ো ছাৰ, ৱেলকাম। ৱেলকাম বাইদেউ। হয় ছাৰ, আপোনাৰ কিবা প্ৰশ্ন আছিল যদি আপুনি আগবঢ়াব পাৰিব। ঠিক আছে বাইদেউ। আচ্ছা, আজি সকলোলৈ মই নমস্কাৰ যাচিলো। আজি ৰবিবাৰ, এটমি মঞ্চত আমাৰ এটমিয়ান সত্যাগ্ৰহৰ আজি এই এটমি মঞ্চখন চলাই নিয়া মীনানাথ মেম বাইদেউ, লগতে আজি এই মঞ্চত উপস্থিত থকা সকলো গ্ৰুপৰ লিডাৰশ্বিপ, সন্মানীয় বিশিষ্টসকল, আৰু লগতে মোৰ এটমিয়ান নপুৰণি সদস্যসকল, মই সকলোলৈ আন্তৰিক শুভেচ্ছা জনালো। সকলোলৈ এই মঞ্চত উপস্থিত হোৱাৰ বাবে। গতিকে মই তেনেকুৱা প্ৰশ্ন ডাঙৰ নাই, মই এটা প্ৰশ্নই সুধিব বিচাৰিছো। যিটো মই বৰ্তমানলৈকে চুগাৰ ডায়েবেটিছ পেচেণ্ট হিচাপে মই প্ৰথমবাৰ প্ৰপলিছ ব্যৱহাৰ কৰিছিলো। ঠিকেই আছে, প্ৰপলি টুথপেষ্টটো বহুত কামত মানে
তেনেকা মই প্ৰমাণ ৰিজাল্ট পাইছোঁ তেনেকা আমাৰ বিভিন্ন আমাৰ এটেপেনসকলেও ব্লাড প্ৰেছাৰ পৰা বহুতখিনি ৰিজাল্ট পোৱা তেনেকা ভাল এটা নিৰ্দেশ দিছে আৰু এটা মানে লক্ষণ আছে এটা ভাল গুণাগুণ এটা প্ৰডাক্ট ইয়াৰ পিছত মই যিটো এইটোৱে ক'ব বিচাৰিছোঁ যেহেতু মই চুগাৰৰ কাৰণে আমাৰ আপলাইনবিলাক সকল মোক মৰিংগা টুথপেষ্ট ব্লেক কফি মোক খাবলৈ দিছিলে কিন্তু চলি আছে খাই আছে কিন্তু হয় ছাৰ যিমানখিনি মোৰ চুগাৰটো নৰ্মেল হ'ব লাগে বা চুগাৰ লেভেলটো কমিব লাগে তেনেকুৱা কমা নাই আগতে অলপ কমাই হয় কিন্তু এতিয়া তাৰমানে চুগাৰ লেভেলটো খুব মানে 300 যোৱাকালি মই মেডিকেলত গৈছিলোঁ হয় জুখিবলৈ মানে 354 354 পাইছোঁ ডক্টৰে ক'লা তুমি মোক মানে মেডিচিন খাব লাগিব তেনেকা নহ'লেতো তোমাৰ কিডনীটো মানে হেৰি হ'ব তোমাৰ মানে ব্লক হৈ যাব সেইটো মোক মানে কৈছে মই ভাবিছিল মই মৰিংগা খাইছোঁ বা ব্লেক কফি খাইছোঁ টুথপেষ্ট খাইছোঁ তেনেকা মই হয় ছাৰ আপুনি মৰিংগাটো কেইটাকৈ ইউজ কৰিছে এটা দিনত 2 বাৰ কৰি তিনটা টেমা ইউজ কৰিলোঁ আৰু ছাৰ আৰবিকা ব্লেক কফিটো ব্লেক কফিটো খাই আছে এটা পেকেট তাৰমানে ছাৰ এটা পেকেট আপুনি এবাৰতে খাইছে নেকি হা এটা পেকেট এবাৰতে খাইছে নেকি এটা পেকেট এটা দিনত খাইছিলোঁ প্ৰথম তাৰমানে দিনত 3 বাৰকে ব্লেক কফিটো খোৱাৰ পিছত হয় ইয়াৰ কেইদিন পিছত মই বহুত ক্ষীণাই গ'লো ছাৰ বহুত আপোনাৰ ক্ষীণাই গ'লো প্ৰেছাৰটো কেনেকুৱা আপোনাৰ প্ৰেছাৰটো ঠিকে আছে নৰ্মেল আছে বাইদেউ ছাৰ আপুনি প্ৰেছাৰটো নৰ্মেল হয় যদি প্ৰেছাৰটো নৰ্মেল বা ল' প্ৰেছাৰ আছে তেতিয়াহ'লে সেই মানুহে ব্লেক কফিটো ল'ব নালাগে কাৰণ আমাৰ যিটো মানুহৰ হাই প্ৰেছাৰ বা ডায়েবেটিছ আছে সেই মানুহটোক আমি আৰবিকা ব্লেক কফিটো দিব পাৰোঁ যিজন মানুহে মানে ল' প্ৰেছাৰ আৰু নৰ্মেল হয় সেই মানুহজনক ছাৰ আমি পিয়ৰ টিটো দিব পাৰোঁ পিয়ৰ টিটোৱে আমাৰ বহুতখিনি কাম কৰে আৰু ছাৰ কিছুমান মানুহৰ হয় কি অতি সোনকাল ৰিজাল্ট পায় আৰু কিছুমানৰ অকমান সময় লয় তাৰ ভিতৰত ছাৰ আমাৰ যিটো ডালিমৰ জেলি সেইটো আমাৰ বহুতখিনি কাম কৰে গতিকে আপুনি ব্যৱহাৰ কৰি থাকক ছাৰ আপুনি আৰবিকা ব্লেক কফিটোত যদি বহুতখিনি ক্ষীণাই গৈছে আপুনি আৰু নেক্সট বাৰ আৰবিকা ব্লেক কফি নল'ব ছাৰ আৰবিকা ব্লেক কফি নল'ব নালাগে আপুনি হয় পিয়ৰ টিটো ল'ব বাইদেউ ছাৰ ছাৰ তাতে মই কৈ আছোঁ মেম মই কৈ আছোঁ তাৰমানে যিটো কেইদিনমান পিছত মই দিনে 3 বাৰকে খাই আছিলোঁ ক্ষীণাই গৈছিলোঁ তাৰপিছত মই এইটো ক্ষীণাৰ কাৰণে মই আকৌ দিনত 1 বাৰ খোৱা কৰিলোঁ হয় কমাই ল'লো আৰু মই এতিয়া আৰু ইয়াৰ একো হোৱা নাই এতিয়া একো নাই এতিয়া মই দিনত 1 বাৰকে খাই আছোঁ ব্লেক কফিটো হয় মৰিংগাটোতো শেষ হৈ গ'ল মোৰ মৰিংগা 3 টেমা আছিলে শেষ হৈ গ'ল এতিয়া টুথপেষ্ট আৰু ব্লেক কফিটো দিনত 1 বাৰ খাই আছোঁ ছাৰ আপুনি মৰিংগাটো ছাৰ কণ্টিনিউ মই কৰক লাহে লাহে মানে প্ৰথম অৱস্থাত অকমান কিছুমানৰ অতি সোনকালে কিছুমানৰ অকমান টাইম লয় আপুনি মৰিংগাটো ইউজ কৰক তাৰ লগত ছাৰ আপুনি চিলাজিতটো ইউজ কৰিব পাৰে চিলাজিতটো তাৰমানে গতিকে হেল্ল' তাৰমানে মই এটা কথা মই আজি এসপ্তাহ মান 2 সপ্তাহ মান আগত মই জেচি টাইট ছাৰৰ লগত মই কথা পাতিছিলোঁ হয় আজিও কথা পাতিছিলোঁ তেওঁ কৈছিল মোক হেমহিম আৰু ওমেগা 3 আৰু স্পিৰুলিনা খাবলৈ দিছিলে আৰু কনফাৰ্মৰ নিচিনা আজি মই আকৌ ফোন কৰিলোঁ আজি 5:30 মান বজাত মই ফোন কৰিছোঁ তেওঁক হয় জেচি টাইট ছাৰক মই ফোন কৰিছিলোঁ তাৰ পৰা অলপ মানে আদেশটো ল'লোঁ তুমি
আজি তেওঁ হেম খাবলৈতো কোৱা নাই। আজি ক'লে তেওঁ মানে ব্লেক কফি আৰু স্পিৰুলিনা, মৰিংগা এনেকা এইটো বস্তু খাব দিলে। হয় ছাৰ, হা আপুনি আৰু হিময়িনটো লগতে নলব। মই আৰু এটা কথা সুধিছিলো, মই এইটো খাই থাকো আৰু সেইটো মই যিহেতু মই হেৰি বেছি আছে সেইটো কমাবৰ কাৰণে এল'পেথিক ডক্তৰৰ এল'পেথিক মানে খাবলৈ মই খাব পাৰিম মানে এনেকা কথাটো মই সুধিছিলো তাৰ পৰা। তেওঁ মানে খাই থাকব পাৰিব বুলি মানে কৈছে আৰু। হয় হয় ছাৰ, আপুনি খাওক সেইটো। যদি মানে ডক্তৰে আপোনাক নৰ্মেল কৰিবলৈ আপোনাক দিছে, আপুনি এইটো ইউজ কৰি থাকক, মৰিংগাটো ইউজ কৰক, সেইটো ইউজ কৰক। যেতিয়া উম, লাহে লাহে কমিব, লাহে লাহে উম, কমাৰ পিছত যিটো মেডিকেলৰ মানে মেডিচিন হয়, সেইটো আপুনি লাহে লাহে কমাই আহিব আৰু আপোনাৰ হয় আমাৰ হয় হয়। একেদিনে কমাব নালাগে ছাৰ, কাৰণ এইটোৱে আমাৰ যিহেতু আয়ুৰ্বেদিক প্ৰডাক্ট হয়, একেলগতে কাম নকৰে, সেইটো লাহে লাহে কাম কৰে। গতিকে কাম আপুনি কৰে হয়। সেইটো আপুনি ইউজ কৰক, ডক্তৰে যিটো দিছে সেইটো ইউজ কৰক, কিন্তু উম, আপুনি ইফালেও ইউজ কৰি থাকক, সেইটো যেতিয়া নৰ্মেলৰ ফালে আহিব লাহে লাহে সেইটো আপুনি ধৰক এতিয়া ডেইলি খাব, উম, একদিন এৰি একদিন খাব, তাৰপিছত আপুনি 2 দিন বাদ দি খাব। এনেকে ছাৰ অ আপুনি হয় হয়। হয়, অ, সেইটো অ, ছাৰ আপুনি কৰিব পাৰে। আৰু উম, ঠিক আছে, আপুনি ইয়াৰ লগত ছাৰ শিলাজিতটো আমাৰ ডায়েবেটিছৰ কাম কৰে, বা মৰিংগা শিলাজিতে আপুনি টুথপেষ্ট এই আৰবিকা ব্লেক কফিটো আপুনি লৈয়ে আছে এবাৰকৈ হলেও, সেইখিনি ইউজ কৰক ছাৰ, নিশ্চয় আপুনি ৰিজাল্ট পাব আৰু সুস্বাস্থ্য পাব। যিহেতু আমাৰ মাজত সেনেকুৱা ৰিজাল্ট আছে। আজি মিটিংখন আপুনি সম্পূৰ্ণৰূপে শুনিছে যিহেতু, তেখেতসকলে উম, সুন্দৰভাৱে ৰিজাল্ট পাইছে। গতিকে ছাৰ আপুনি নোপোৱাৰ কথা নাই, কিন্তু কিছুমান মানুহৰ শৰীৰত অতি সোনকাল কাম কৰে আৰু কিছুমান মানুহৰ অকমান দেৰিকৈ কাম কৰে। সেয়েহে আপুনি মেম ছাৰ হয় হয় নিশ্চয় ইয়াৰ পৰা হয় উপকৃত হয়। মেম অ মই সুৰেশ বল ছাৰটো অলপ সময় লওক, অকণমান। হয় হয়, ৱেলকাম। সুৰেশ বল ছাৰ, হয় ছাৰ। আপুনি মৰিংগাত 3টা টেমা খোৱাৰ পিছত আপোনাৰ অ চুগাৰটো কমা নাই ন? কিন্তু আপুনি এটা হয় বস্তু হয়, লক্ষ্য ইমান কৰিছে, খিনি কমা নাই আৰু। শুনক কমা নাই আপুনি নহয় বুলি কোৱা নাই, কমিছে। শুনক, আপুনি বস্তু লক্ষ্য কৰিছেনে? হা আপুনি যেতিয়া আপুনি এটা বস্তু লক্ষ্য কৰিছেনে? মই সেইটো কৈ আপোনাক পইণ্ট দি আছো, সেইটো আপুনি পইণ্ট লক্ষ্য কৰিব। বুজিছে? অ অ আপুনি যেতিয়া অ এটমিক প্ৰডাক্ট ইউজ কৰা নাছিলে, তেতিয়া আপুনি অ তেতিয়া এল'পেথিৰ ঔষধ যে চুগাৰ কাৰণে ইউজ কৰি আছিলে, সেই সময়ত চুগাৰ বাঢ়াৰ অ পিছত আপোনাৰ যিটো শাৰীৰিক যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনৰ উম ওপৰত আপুনি ৰিজাই চাবচোন, এতিয়া আপোনাৰ যে চুগাৰ যে বাঢ়াই আছে, আপোনাৰ সুস্থতা লাগিছে না অসুস্থতা লাগিছে, সেইটো উম কওকচোন? নাই, সেইটো কথা কিন্তু হেৰি নহয়। এইটোতো মই নিগেটিভ ক'বলৈ বিচৰা নাই, কিন্তু সুস্থ লাগি আছে। কোনো শুনক এইটোৱে কথা শুনক কৈ আছে, মই তথাপি শুনক শুনক চুগাৰ যদি বাঢ়িছে, চুগাৰ যদি বাঢ়িছে যদিও মোৰ একো মানে চুগাৰৰ কোনো মানে চিমটম নাই। শুনক, আপোনাৰ চুগাৰ যদি বাঢ়িছে, তথাপিও উম, আপোনাৰ ভয় খোৱাৰ দৰকাৰ নাই বা ভয় খাব নালাগে। নাই নাই শুনক, মোৰ শাহুৰিত তেনেকুৱাই আছিলে, তাৰপিছত নৰ্মেল আহি গ'ল। আপুনি 3 টেমা খাইছে, মোৰ উম, শাহুৰিক 5 টেমা মই খুৱাইছো। এনেকুৱা বাঢ়ি আছে, বাঢ়ি আছে। মৰিংগা হয়, মৰিংগাৰ মৰিংগা টুথপেষ্ট, খাইছে না মৰিংগা, আৰবিকা বেলেগ কবি আৰু টুথপেষ্ট, এই 3টা। তাৰপিছত 375ত আমি আৰম্ভ কৰিছিলো, তাৰপিছত 395 লৈকে গৈছিলে। কিন্তু মানুহটো অসুস্থ হোৱা নাছিলে। 395 সেই মানুহজনী মোৰ শাহুৰী মাক কি কৈছো, কন্টিনিউ কৰাই আছিলো। কৰাওঁতে 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 এতিয়া নৰ্মাল একদম। এতিয়া যদি আপুনি শাৰীৰিক নৰ্মেল যদি, হৈ গৈছে। হয় হয়, যদি শাৰীৰিক যদি আপুনি অসুস্থ নহয়, আপুনি মুঠেই ভয় খাব নালাগে, ডাক্তৰে যি কওক, সেইবোৰ আওকাণ নকৰিব। চিধা কথা, বুজিছে? অ', যদি আপোনাৰ চুগাৰ নহয়, বাঢ়িছে, মোৰে এতিয়া মানে আপোনাৰ যদি চুগাৰ এইটো বাঢ়িছে, কথা আপোনাৰ মই হয় ক্ষতি কৰা নাই, সেইটো লৈ আপুনি লক্ষ্য কৰিব যে মোৰ গাটো বেয়া লগা নাই। চুগাৰ বাঢ়ি পেলাই মোক একো কি পোৱা কৰিছে? নাই। হয় হয়, এইটো আপুনি নিশ্চিন্ত থাকক, আৰু এই ঔষধ কেইটা আপুনি প্ৰডাক্ট কণ্টিনিউ কৰি থাকক। লাগিলে আপুনি আৰবি বেলেগ কবিটো কমাব পাৰে, এইটো সিমান প্ৰয়োজন নহয়, কিন্তু মৰিগাটো খাবই। মৰিংগাটো খাব লাগিব, হয় হয়, ঠিক আছে। মই কিন্তু মৰিংগাটো এইগিলাক মানে মৰিংগাৰ প্ৰডাক্টটো খাই পেলাই মই বহুত খিনি মোক ভাল লাগিছে হা।
তাৰমানে নিজকে মই এতিয়া চুগাৰ এটা পেচেণ্ট বুলি মই ভাবি মানে লক্ষ্যটো নাইয়ে। কিন্তু মানে বস্তুটো কি হ'ল মানে চেক কৰিলে বস্তুটো মানে ওলাই। আৰে মই তেতিয়া মানে লাগি আৰে গাটো সময়ত নিজৰ একেবাৰে একোৱেই হোৱা নাই। একো চিমটমে নাই, তেনেকে পেচাবটো ঘূৰাই নালাগে। বা তেনেকা মইতো ভোকো নালাগে, তেনেকে মই পানীও পিয়া নালাগে। নৰ্মেল হা মানুহ যেনেকে নৰ্মেল এটা মানুহ তেনেকে মানে মই নিজে এনেকে আছো এতিয়া। হা যেতিয়া মই কেতিয়াবা মাহৰ ভিতৰত একবাৰ যদি মই চেক কৰো তেতিয়াহে মানে বস্তুটো মানে ৰিপৰ্টটো ওলাই। আৰে আপুনি ৰিপৰ্ট লৈ এনেকুৱা পেলাই ভয় খোৱা দৰকাৰ নাই, আপুনি নিশ্চিন্তে ব্যৱহাৰ কৰি থাকক 4 মাহ, আপোনাৰ 3 মাহ এতিয়া হা 4 মাহ, তাৰপিছত 5 মাহ, তেতিয়া চাব আপোনাৰ নৰ্মাল হৈ যাব, আপুনি ভয় খাব নালাগে। ঠিক আছে মানে সেইটোতো মই মৰিংগাটো এতিয়া নাই হৈ গৈছে। মৰিংগা মই অৰ্ডাৰ কৰিবলৈ মানে ভাবি আছো। বাৰু এইটো মই বাৰু ঠিক কৰি আছো। এইটো মই খাই আছো। ব্লেক কফিটো দিনত একবাৰ খাই আছো। হয় ছাৰ, মই ঠিক আছে। ভয় আমজেদ আলি ছাৰে আপোনাক দিলে, তেখেতে ৰিজাল্ট পাইছে ছাৰ, তেখেতে ৰিজাল্ট পাইছে। তাৰ ওপৰত আপোনাক কথাখিনি কৈছে আৰু আপুনি যিখিনি পাইছে সেইখিনি আপুনি ছাৰৰ লগত সম্পূৰ্ণভাৱে সত্য হৈছে। গতিকে আমাৰ প্ৰডাক্ট বিলাক এনেকুৱা ধৰণৰ ৰিজাল্ট আমি সকলোৱে মানি ল'ব পাৰিব। কাৰণ আপুনি যদি কোনো ধৰণৰ চিমটম পোৱা নাই, আপোনাৰ হেৰিটো বাঢ়ি আছে, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। আপুনি মৰিংগাটো কন্টিনিউ কৰি থাকিব ছাৰ, আপুনি সুস্বাস্থ্য এটা লাভ কৰিব। ঠিক আছে। হয়। এতিয়া অৱশ্যে মই আপোনাৰ মৰিংগাটো মাইক্ৰফোনটো খাই অফ মই কৰি বহুত ভাল লাগিছে। ঠিক আছে বাৰু, ঠিক আছে। ঠিক আছে, ঠিক আছে মই প্ৰশ্ন ধন্যবাদ। প্ৰশ্নটো দিয়াৰ কাৰণে ধন্যবাদ থাকিল মেম বাইদেউ। ইয়াৰ পিছত আছে আমাৰ চৰক আহমেদ ছাৰ, ওদালগুৰি। চৰক আহমেদ ছাৰ, ৱেলকাম। ৱেলকাম মেম। নাই মোৰ প্ৰশ্ন একো নাই, কন্টিনিউ কৰক মেম। ঠিক আছে, থেংক ইউ। হয় মেম। ইয়াৰ পিছত হয়, ফণীধৰ নাথ ছাৰ, ৱেলকাম। ফণীধৰ নাথ ছাৰ, ৱেলকাম। ফণীধৰ নাথ ছাৰ, ৱেলকাম। তেখেত চাগে ব্যস্ত হৈ আছে, তেখেতে মাইক্ৰফোন অন কৰা নাই বাৰু। ইয়াৰ পিছত আছে আমাৰ নিশা শৰ্মা মেম, ৱেলকাম। মেম ৱেলকাম। হয় মেম, আপোনাৰ কিবা প্ৰশ্ন আছিলে নে? নাই মেম, মোৰ আজি তেনেকুৱা প্ৰশ্ন নাই বাৰু, আপুনি কন্টিনিউ কৰক। থেংক ইউ। ইয়াৰ পিছত আছে আমাৰ মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। হয়, মৃদুল সোণোৱাল ছাৰ মাইক্ৰফোন অন কৰা নাই বাৰু, তেখেতো চাগে ব্যস্ত থাকিব পাৰে। ইয়াৰ পিছত হয় মেম, থেংক ইউ। থেংক ইউ মেম, মোৰ আজি একো নাই বাৰু, কণ্টিনিউ কৰিব পাৰিম মেম। মঞ্জু বৰ্মন মেম। ঠিক আছে। হয়, আপোনাৰ মাইক্ৰফোনটো অফ কৰিব পাৰিব। ইয়াৰ পিছত আছে দীপ্তি চেতিয়া দত্ত মেম। হয় মেম, ৱেলকাম। হয় মেম, আপোনাৰ কিবা প্ৰশ্ন আছিলে নে? মেম,
মোৰ বৌৰ এগৰাকী তেখেতৰ মানে গেষ্ট্ৰিক আলচাৰ আছিলে। হয় অলৰেডি গেষ্ট্ৰিক আলচাৰৰ আজি 3-4 মাহ হ'ল তেখেতে মানে এল'পেথি কৰিছিলে। কৰাৰ পিছত ভাল হৈছে, কিন্তু তেখেতে এতিয়া কিছুমান বস্তু খাব নোৱাৰে, মাছ খাব নোৱাৰে, মাংস খাব নোৱাৰে, আৰু কিছুমান শাক-পাচলি তেখেতে একেবাৰে খাব নোৱাৰে, গেছৰ মানে ফৰ্ম হৈ যায় ডাইৰেক্ট। তেখেতক মেম আপুনি টুথপেষ্টটো দিছেনে? মেম দিয়া নাই, মই আজিহে তেখেতৰ মানে গৈছিলোঁ ঘৰত, ত' মই আজিহে তেখেতৰ মানে কথাটো গম পালোঁ। হয়। তেখেতক প্ৰথম অৱস্থাত মেম আপুনি টুথপেষ্টটো ইউজ কৰিব দিয়ক, তাৰ পৰা কিমানখিনি ৰিজাল্ট পাই চাওক, আৰু যদি ভাল পাইতো কথাই নাই, ভালে হৈ গ'ল, যদি নহয় তেতিয়াহ'লে তেখেতক আমি নিউট্ৰেচিটিকেল মিক্সটো দিব পাৰিম মেম। হয় মেম। নিউট্ৰেচিটিকেল মিক্সটোৱে আমাৰ পেটৰ বহুত সমস্যা নাইকিয়া কৰে, গতিকে তেখেতক আপুনি টুথপেষ্টটো কন্টিনিউ কৰিব দিব, আৰু লগতে নিউট্ৰেচিটিকেল মিক্সটো তেখেতক দিব পাৰিব। হয় মেম, থেংক ইউ। হয় হয়। প্ৰথম অৱস্থাত আপুনি টুথপেষ্টটোৱে দিয়ক, কাৰণ কিছুমান মানুহে ডক্তৰৰ বস্তু ব্যৱহাৰ কৰাৰ পিছত আমাক অকমান মানে ল'বলৈ টান পায় ন, গতিকে আপুনি দামীটো দিব নালাগে, যিহেতু সেইটো দামো বেছি আছে, তেখেতসকলে ডক্তৰৰ ওচৰত পইচা খৰচ কৰি আহিছে ইতিমধ্যে। গতিকে আপুনি ৰিজাল্টটো কম দামীৰ পৰাই দিয়ক, তাৰ পিছত যেতিয়া সেইটো ৰিজাল্ট পাব, পোৱাৰ পিছত তেখেতক আপুনি সুস্বাস্থ্যৰ কাৰণে নিউট্ৰেচিটিকেল মিক্সটো দিব পাৰিব মেম। য়েছ মেম, য়েছ। আৰু কিবা আছিলে নে মেম? নাই মেম, মোৰ এই জানিবলগীয়া আছিলে। হয়, থেংক ইউ মেম। হয় হয়, আপোনাৰ মাইক্ৰফোনটো অফ কৰিব পাৰিব। ইয়াৰ পিছত আছে আমাৰ বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ, ৱেলকাম। বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ, ৱেলকাম। ছাৰ এইবাৰো মাইক্ৰফোনটো অন কৰা নাই। বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম। বিষ্ণু বৰ্মন ছাৰ। বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম। হয়, ছাৰো চাগে, ছাৰ আপোনাৰ কিবা প্ৰশ্ন আছিলে নে? হয়, মোৰ প্ৰশ্ন নাই। মই ব্যস্ত হৈ আছো। ঠিক আছে, হয়, ইয়াৰ পিছত আছে অঞ্জলি কটকী মেম, ৱেলকাম। মেম, মই আজি ব্যস্ত হৈ আছো অলপমান, আজি নোৱাৰিম নেকি ক'বলৈ, বেয়া নাপাব আৰু মেম। সকলোৱে বিহুৰ ব্যস্ততা ন, ঠিক আছে দিয়ক। হয়, থেংক ইউ। ইয়াৰ পিছত আছে আমাৰ আলালুদ্দিন ছাৰ, ৱেলকাম। ছাৰ, হয় মেম, থেংক ইউ খবৰ ভাল? মেম। খবৰ ভালনে? হয় মেম, ভালেই। হয় হয়, বহুত দিনৰ মূৰত লগ পালো ছাৰ, আপোনাকতো প্ৰশ্ন কৰিবলগীয়া নাথাকে, তথাপিতো নিয়মটো পালন কৰিছো, ৱেলকাম। নাই মেম, নাই মেম, আছে। মোৰো বহুত জানিবলগীয়া আছে। কিছুমান কথাত মোৰ মানে পাজৰ লাগি আছে। হয় হয় সেই পাজৰ খিনি মানে মোৰ ভাঙিবলগীয়া হৈ আছে। হয় হয়। মানে ঠিক অলপ আছে, খেলি মেলি। নোৱাৰো সেইটো চাই লওঁ। আমাৰ মেম আছে, নহলে মেমক মাতিব লাগিব, ৱেলকাম। নহয়, আপুনিও পাৰিব। তাৰমানে মোৰ কিছুমান খেলি মেলি লাগি আছে। সেইখিনি মানে মই অকলে মানে মাথা মাৰি উলিয়াব পৰা নাই, গতিকে হয় হয় আপোনালোকৰ পৰা বিচাৰিছো। আমাৰ ইয়াত মানে যিকোনো প্ৰডাক্ট মানে বহুত হয় দিনলৈ খাব লাগে। হয় ইয়াত কিন্তু কোনো সীমা নিদিয়ে, আমাৰ আপলাইনে কোনো সীমা নিদিয়ে, যে আপুনি এটা ড'জ খাওক বা দুটা লওক। এটা টেমাত 60টা টেবলেট থাকে। যে আপুনি এটা টেমা 60টা টেবলেট খালে আপোনাৰ হেৰি হৈ যাব আৰু খাব নালাগে, বা আপুনি দুটা টেমা লওক, 120টা টেবলেট খাই দিয়ক, আপোনাৰ আৰু খাব নালাগে। কিন্তু তেনেকৈ আজিলৈকে কোনো মানে এটা নিৰ্দিষ্ট সীমা পোৱা নাই। এইটো কি গোটেই জীৱন আমি যিমান দিন জীয়াই থাকিম, কিমান দিন খাই থাকিব লাগিব নেকি?
সেইটোৱে মানে হয় মোৰ মনত মানে পাজৰ লাগি আছে। হয় সেইটো ছাৰ চাওক, কেনেকুৱা কৈছে? আমি হয় আমি যিহেতু জন্ম লৈছো, আমি বুলি নাই, পৰুৱা এটাও জন্ম লোৱাৰ পিছত ছাৰ, জন্মৰ পৰা মৃত্যুলৈকে আমি বাচি থাকিব লগা হলে আমি খাবই লাগিব। হয়তো পৰুৱাটো এটা কিবা বেলেগ বস্তু খাইছে, গৰু ছাগলী বেলেগ বস্তু খাইছে, আমি বেলেগ পাই, কিন্তু আমাৰ যিখিনি ইয়াত প্ৰডাক্ট হয় ছাৰ, এইখিনিতো আমাৰ মেডিচিন নহয় ন ছাৰ, এইখিনি হয় আমাৰ খাদ্য। এইখিনি আমাৰ খাদ্যই আমাৰ দেখাত শকত-আবত, আমাৰ শৰীৰটো দেখাত বাহিৰৰ পৰা আমাৰ বহুত ভাল, কিন্তু বাহিৰৰ মানুহে যে কয় ছাৰ, বাহিৰত ৰং চং ভিতৰত কলা পাতৰি, সেনেকুৱা এটা কথা আছে। গতিকে আমাৰ শৰীৰৰ ভিতৰত কোনটো বস্তুৰ অভাৱ, সেইটো আমি চকুৰে মনিব নোৱাৰো বা দেখা নাপাওঁ, কিন্তু সেই অনুভৱটো আমি কি হয় কেতিয়া কৰো, যেতিয়া আমাৰ শৰীৰটো দুৰ্বল হৈ যায়, দুৰ্বল হৈ যোৱাৰ পিছত আমি গম পাও যে আমাৰ শৰীৰত কিবা এটা লক্ষণ দেখা দিছে, সেইটোৰ পৰা আমি অসুস্থ হৈ পৰিছো। গতিকে সেইখিনি আমি ধৰি ৰাখিব লগা হলে, আমি যদি আমাৰ এই প্ৰডাক্ট খিনি আমি কন্টিনিউ কৰি থাকো, আমি আগৰ যিখিনি গ'ল গ'ল ছাৰ, যোৱাখিনি সময় গুচি গ'ল, এতিয়া আহি থকা সময়ৰ কাৰণে আমি এটা সুস্থ জীৱন যদি আমি যাপন কৰিব বিচাৰো, ডক্তৰৰ ওচৰত নোযোৱাকৈ আমি এজন সুস্থ ব্যক্তি হিচাপে থিয় হৈ থাকিব লগা হলে, এই প্ৰডাক্ট খিনি আমি কন্টিনিউ কৰিব পাৰো। কিন্তু সকলোৱে ভাবে যে, কিছুমানে ভাবিব আৰু এইটো মেডিচিন যিহেতু আমি ব্যৱহাৰ নকৰো, এইটো নহয়, এইটো আমাৰ মেডিচিন নহয়, আমাৰ কথাত কোৱাই হৈছে এইটো এটা চাপ্লিমেণ্টাৰী হয়। আমাৰ শৰীৰৰ যিবিলাক বয়স বঢ়াৰ লগে লগে কোষ বিলাক আমাৰ দুৰ্বল হৈ যায়, সেই কোষ বিলাক নতুনকৈ সৃষ্টি কৰাৰ কাৰণেও বা কিছুমান হজম শক্তি বঢ়োৱাৰ কাৰণে এই প্ৰডাক্ট বিলাকে আমাক মানে সহায় কৰে। সেয়ে ছাৰ, মোৰ অভিজ্ঞতাৰ পৰা কৈছো এইখিনি। গতিকে সেই হিচাপত আমাৰ ওপৰৰ পৰা চাগে সেইখিনি নিৰ্দেশ নাই, গতিকে আপুনি সুস্থ থাকক আৰু লগতে সদায় ব্যৱহাৰ কৰি থাকক। কিন্তু এৰা নেৰাটো সকলোৰে ক্ষেত্ৰত, কিছুমানৰ পইচাৰ অভাৱত এৰিব, কিছুমানে বা এইখিনি খাইছো কম পাইছো মই বাদ দিলো, এনেকুৱা ধৰণৰ হয়। কিন্তু আমি মেণ্টেলি ভাৱে আমি যদি ভালদৰে চিন্তা কৰিব যাওঁ, এইটো আমাৰ খাদ্য হয়, আমি যিমান দিন বাচি থাকো সেইটো আমি কন্টিনিউ কৰিব পাৰো ছাৰ। হয় প্ৰশ্নটো কিমান হয় মেম, খিনি মানে আপুনি ঠিকেই কৈছে, মই মানি লৈছো। কিন্তু মেম, আমি যিহেতু মধ্যবিত্ত মানুহ, হয় আমাৰ যিটো মানে এটমিৰ প্ৰডাক্ট, মানে যিটো খাদ্য, আমি সেইটো খাদ্য খাইতো আৰু জীয়াই থাকিব নোৱাৰো। আমাৰ নোৱাৰো যিটো নোৱাৰো মানে আগৰ পৰাই খাই আহিছো, ভাত পানী দালি ৰুটি, সেইখিনি আমাৰ লাগিবই, নিত্য প্ৰয়োজনীয় বস্তু। তাৰ সেইখিনি ছাৰ উপৰিও কাৰণে লাগিব ছাৰ, পেটৰ ভোকটো নিবাৰণৰ কাৰণে লাগিব। কিন্তু শৰীৰৰ শাৰীৰিক ভাৱে নাৰ্ভ বিলাকৰ, আমাৰ কোষ বিলাকৰ যিটো দুৰ্বলতা, সেই দুৰ্বলতাৰ কাৰণে আমাৰ এই প্ৰডাক্ট খিনি লাগিব। আমি কিছুমান আছো যে, আমি সেইখিনি আমাৰ নিত্য প্ৰয়োজনীয় বস্তুখিনি আমি যোগাৰ ধৰিব নোৱাৰো আমাৰ পৰিয়ালত। হয় তাৰ উপৰিও আমি গোটেই জীৱনটো এই এটমিৰ প্ৰডাক্ট লৈ কেনেকৈ থাকিম, সেইটোৱে মানে মোৰ চিন্তা হৈ আছে। হয় যে ছাৰ এনেকুৱা হ'ব লাগিছিল যে, এটা ড'জ বা দুটা ড'জ খোৱাৰ পিছত আৰু খাব নালাগে, মানুহজন সুস্থ হৈ থাকিব, তেনেকুৱা হ'ব ছাৰ লাগিছিল। হয় হয়, ঠিকে, আপুনি আপোনাৰ যিটো ভাবিছে, আপোনাৰ ভবাটো শুদ্ধ হৈছে। কিন্তু ছাৰ, আমি এটমি প্ৰডাক্টটো আমি ডক্তৰৰ ওচৰৰ পৰা ঘূৰি অহাৰ পিছত আমাৰ এই প্ৰডাক্টটো লৈ আমি সুস্থ আৰু যেন ধৰি লওক আপোনাৰ বা মোৰ খাবলৈ একো নাই, আমাৰ মানে খোৱাখিনিও যোগাৰ কৰিব নোৱাৰো, সেইটো অনুভৱ কৰি আমাৰ শৰীৰত বেমাৰ আহিবনে ছাৰ? বেমাৰতো ধনী দুখীয়া নাচায়। নাই নাচাই। বেমাৰে ধনী দুখীয়া নাচায়, গতিকে দুখীয়াৰ গাতো ডাঙৰ বেমাৰ এটা হ'ব পাৰে বা ধনীৰ গাতো হ'ব পাৰে, সেইটো কোনো ধৰণৰ ধনী দুখীয়া বিচাৰি বেমাৰে নাহে। গতিকে ছাৰ, আমি সুস্থ থাকিবলৈ হলে, ডক্তৰৰ ওচৰত নোযোৱাকৈ থাকিবলৈ হলে, আপুনি কন্টিনিউ গোটেই জীৱনটো কৰিব নালাগে, যদি বছৰত দুই তিনটাকৈ যদি ইউজ কৰে, তেতিয়াহলে আপোনাক অতি সোনকালে বেমাৰে আপোনাক লগ নাপাব, আৰু আপুনি নিজৰ যিখিনি পাৰিশ্ৰমিক বা কাম বন কৰি থাকিব পাৰে, বাচি থাকিব পাৰে, সেইখিনি আপুনি সুস্বাস্থ্যৰে কৰি পেলাই বাচি থাকিব পাৰিব। হয়নে ছাৰ? মই চিন্তা কৰিছো যে, মোৰ ছাগলী এজনী আছে বা গৰু এজনী আছে, হয় সেইটো বিক্ৰী কৰি মই দাৱাই খিনি ললো, কাৰণ বেমাৰত পৰিছো, দাৱাই খিনি লবই লাগিব। মোৰ ছাগলীজনী বা গৰুজনী বিক্ৰী কৰি এই দাৱাই খিনি ললো। লোৱাৰ পিছত যেতিয়া দাৱাই খিনি শেষ হ'ব,
তাৰপিছত মই কেনে কৰিলো? সেইটোতো এটা প্ৰশ্ন আহি যায়। সেইকাৰণে জীৱনটো মানে মোৰ অলপ খেলি-মেলি লাগি আছে যে এইটো কেনেকুৱা কথা। আপুনি নিগেটিভ পইণ্টত নল'ব, পজিটিভ পইণ্টত আপুনি লওক। গতিকে আপুনি সুস্থ মানসিকতাৰে কাম কৰি যাওক। আপুনি গৰুও বেচিব নালাগে, ছাগলীও বেচিব নালাগে। আমাৰ শৰীৰটো সুস্থ থাকিলে আমি যিকোনো কাম কৰিবৰ কাৰণে আমি মানে সামৰ্থ হ'ম বা আমি সকলোখিনি কাম মনটো যেতিয়া উৎসাহ থাকিব, আমাৰ যেতিয়া হাত ভৰিবিলাক মানে নিজৰ যিখিনি কৰ্ম সেইখিনি কৰিব পৰা হৈ থাকিব, তেতিয়া আমি যিকোনো কাম কৰিবলৈ পাৰিম বা আগবাঢ়ি যাব পাৰিম। কিন্তু যেতিয়া আমাৰ শৰীৰটোতে একো নাথাকিব, আপোনাৰ গৰু ছাগলী বিক্ৰী নহয়, আপোনাৰ ভিত্তিটোও বিক্ৰী যাব পাৰে, হয়নে? হয়, হয়। হয়, সেইখিনি আহিব নোৱাৰাৰ কাৰণে, সেইখিনি আপোনাক মানে ওচৰ চাপিব নোৱাৰাৰ কাৰণে আপুনি যদি বছৰত 10টা ল'ব নালাগে, আপুনি 3টা লওক এটা বছৰত, সুস্থ ৰাখক। আমাক মানে প্ৰডাক্ট ল'ব দিয়া নাই নহয় ছাৰ। আপুনি ভালদৰে কাম কৰি যাওক 1 ঘন্টা 2 ঘন্টা, তাৰ পৰা আমাক ইনকামৰ ৰাস্তাটো দিছে ছাৰ। গতিকে আপোনাক ইমান টকাৰ ইনকামলৈ দিছে, ইনকাম কৰিবলৈ, সেইখিনি সময়ো আপুনি সদব্যৱহাৰ কৰি 3 বছৰ বা 4 বছৰ কাম কৰক। বহুত নহ'লেও আমিতো মাহেকত 20,000 টকা ইয়াৰ পৰা ইনকাম পাব পাৰিম, হয়নে? গতিকে আমাক এটমি কোম্পেনীয়ে ছাৰ আমাক 2টা সুবিধা দিছে। এটা দিছে আপোনাক শৰীৰ আৰু এটা দিছে ইনকাম। কিন্তু সেই ইনকামটোৰ কাৰণে হ'লেও আপুনি ধৰক আমাৰ যিখিনি প্ৰডাক্ট আছে, ভালদৰে আপুনি কাম কৰি গ'লে 25% কমিশনত আমি প্ৰডাক্টখিনি পাওঁ। সেইখিনি বিক্ৰী কৰিও আপুনি অকমান উলিয়াব পাৰে। সেইটো প্ৰথম হ'ল। কিন্তু আমি ইয়াৰ পৰা যেতিয়া ইনকাম পাবলৈ এটমি কোম্পেনীয়ে যেতিয়া আমাক ইনকাম দিব, তেতিয়ালৈ আমি অকমান সময় খেদাব লাগিব। এইখিনি খেদোৱাৰ পিছত আমাৰ 25% লাভটো থাকিবই। সেইটো লগতে তাৰ উপৰিও আমাৰ ইয়াৰ পৰা কোম্পেনীও আমাক ইনকাম দিবলৈ আৰম্ভ কৰিব। সেই সময়খিনিৰ কাৰণে ছাৰ যুঁজি আছো। সকলোৱে সেইখিনি কৰি যাওক আৰু লগতে 2 চাইডৰ উপকৃত হওক, সেইখিনিয়ে আৰু। কেশৱ মেমলৈ হেনবাৰ কৰিব লাগিব। হ'ব মেম, সুধিব নালাগে, ঠিক আছে। আৰু আমাৰ মিটিঙত, সাপ্তাহিক মিটিঙত বা কেতিয়াবা আমাৰ JC টাইট ছাৰ আহে, কিন্তু JC টাইট ছাৰক কিবা মানে প্ৰশ্ন কৰিবলৈ তেখেতে সুবিধাখন আমাক নিদিয়ে। তেখেতৰ জীৱনৰ কাহিনীখিনি গায়, তেখেতৰ জীৱনত কি কৰিলে, তেখেতৰ ল'ৰা ছোৱালীয়ে কি কৰিলে,